খালি কি পুৱাৰ ৰদালি দেখিলে তোমালৈ মোৰ মনতে পৰে সদায় প্ৰথমতে আৰু গতিকে মা দেউতালে মোৰ সেৱা মানে নেকি ইমোশনাল প্ৰথমতে কৈছিলো ন আজি ভিডিঅ'টো কি হ'ব আমাৰ কিছুমান সাইন লেংগুৱেজ থাকে গতিকে কৈ দিলে আৰু যে কেমেৰাটো মোৰ ফালে লৈ মোৰ মানে ইমানে হাঁহি উঠিছে মানে নামটো শুনি মই ৰখাবই পৰা নাই মানে মইতো মানে খুব দিও জোৰছে হাঁহি পেলাই আৰু নমস্কাৰ এগৰাকী নতুন অতিথিৰ লগত লৈ মই সুমি আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় অনুষ্ঠান সৃষ্টিলৈ আদৰণি জনাইছো আজি ভিডিঅ'টো কিন্তু বহুত বেছি স্পেশাল হ'বলৈ গৈ আছে থাম্বনেইল দেখি হয়তো অকমান অনুমান কৰিব পাৰিছে হয় আজি দুগৰাকী বান্ধৱীৰ মাজত হ'বলৈ গৈ আছে গতিকে ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাব অকণো স্কিপ নকৰিব কিমান বেছি ইণ্টাৰেষ্টিং হ'ব গম পাইছে হয় আজি আমাৰ মাজত আছে মোৰ অতি মৰমৰ বান্ধৱী বন্যাৰাণী বৰুৱা তাই বহুত বেছি টেলেণ্টেড এজনী ছোৱালী মানে এতিয়া এগৰাকী মাতৃ হ'ব আৰু দেই ভাল এগৰাকী গায়িকা এগৰাকী এংকৰ আৰু বৰ্তমান তাই এটা বহুত ধুনীয়া পৰিচয় হৈছে এজনী কণমানি জীউৰ মাতৃ বন্যা মানে আমি বান্ধৱী যে মৰমতে আমি বন্যা বুলি মাতো কাৰণ ৰাণীৰো বৰ দীঘলীয়া হৈ যায় সৃষ্টিলৈ তোক স্বাগতম জনাইছো বহুত বহুত ধন্যবাদ আৰু প্ৰথমতে মই কওঁ তোৰ যিটো মানে ধুনীয়া এটা পদক্ষেপ আমি চাই সঁচাকৈ ভাল লাগিছে কেইবাটাও এপিছড চাইছো যিহেতু নতুন গতিকে তোলৈও অলেখ শুভেচ্ছা আৰু আগবাঢ়ি যাওক সৃষ্টি আৰু সৃষ্টিৰ সদায় লগত আছে কেনেকুৱা খবৰ খবৰ ভাল জিউ ঠিকে আছে জিউ ঠিকে আছে পোন প্ৰথমে চা তই নিজৰ এটা ধুনীয়া পৰিচয় ইতিমধ্যে গঢ়ি থৈছ মানে অব্যাহত আছে বাৰু কিন্তু ধুনীয়া এটা পৰিচয় আছে নিজৰ মানে প্ৰতিভাৰ বলত তথাপিও তোৰ নিজৰ মুখে তোৰ পৰিচয়টো এবাৰ আমাৰ ৰাজ্যক দি দেছো মোৰ পৰিচয় বুলি ক'বলৈ হ'লে মই হাঁহি ভাল পোৱা মানুহৰ লগত কথা পাতি ভাল পোৱা এজনী ছোৱালী আৰু এতিয়া মই এখন ঘৰৰ বোৱাৰী আৰু এজনী অকণমানিৰ মাতৃ আৰু চবৰে লগতে হাঁহি মাতি ভাল পাওঁ নতুন নতুন পৰিৱেশৰ লগত নতুন মানুহৰ লগত কথা পাতি খুব ভাল লাগে আৰু আচলতে গান গাই ভাল পাওঁ আৰু নতুনকৈ এটা মানে পেছাৰ লগত জড়িত যিহেতু নতুন নহয় আচলতে বহুত দিনৰ পৰাই হৈ আছে ঘোষিকা হিচাপে মই কাম কৰিছিলোঁ গতিকে সেইটো খুব ভাল লাগে আৰু পৰিচয় বুলি ক'বলৈ আচলতে মই সহজ সৰলকৈ থাকিয়ে খুব ভাল পাওঁ আৰু মানুহৰ লগত কথা পাতি খুব ভাল পাওঁ সেইটো মোৰ মানে আৰু জানয়ে তহঁতি গতিকে সেয়াই আৰু মানুহৰ লগত খুব ভালকৈ মিলা মিছা কৰি কথা বতৰা পাতি আৰু নতুন নতুন কামৰ মাজতে আৰু নতুন নতুন শিক্ষা আহৰণ কৰি ফিল্ডত এনেকৈ আগবাঢ়ি গৈ আছে আৰু এজনী ছোৱালীৰ পৰা নিজে এজনী ছোৱালী আছিলি আজি এজনী কণমানিৰ ছোৱালীৰ মাতৃ এই পৰিৱৰ্তনটো মানে কেনেকুৱা অনুভৱটো খুবেই সুকীয়া যিহেতু তয়ো মাতৃ গতিকে সেইটো অনুধাৱন কৰিব তয়ো পাৰিছ নিশ্চয় আৰু ছোৱালী আচলতে একদম বিশ্বাস কৰিব নোৱাৰা নিচিনা এটা সময় এনেকুৱা আছিলে যে নিজেই নিজৰ একেবাৰে দায়িত্ব ল'ব নোৱাৰো সব কথাতে মায়ে চাব লাগে মা নহ'লে ঘৰখনত নহয়ে প্ৰত্যেকটো কথাতে মা গৈ চিঞৰি ফুৰো প্ৰত্যেকটো কামতে মা পিছে পিছে লাগি ফুৰিব লগা এটা পৰিৱেশ ঘৰখনত আছিলে আৰু এতিয়া জিউ যেতিয়াৰ পৰা জন্ম হ'ল ছোৱালীৰ পৰা বিয়া হৈ তাৰপিছত বোৱাৰী তাৰপিছতে নতুন ঘৰখনত ধুনীয়াকৈ সকলোৰে লগত মিলি এতিয়া এগৰাকী ছোৱালীৰ মাতৃ গতিকে সেয়া আৰু মাতৃত্বৰ অনুভৱটো খুবেই সুকীয়া চবেই যিসকল মাতৃ তেওঁলোকে গমেই পায় আৰু তই নিশ্চয় গম পাৱই আৰু খুবেই এটা ধুনীয়া অনুভৱ যিটো মই কৈ প্ৰকাশ কৰি আচলতে প্ৰকাশ কৰিব নোৱাৰো আৰু সেইটো অনুভৱে কৰিব পাৰো মানে এই পৰিৱৰ্তনটোত কেতিয়াবা অকমান মানে নিজকে বিচাৰি পাবলৈ কিবা দিগদাৰ হৈছিলে নেকি মানে কিবা অসুবিধাৰ সন্মুখীন হৈছিলে নেকি মানে পটককে ছোৱালী এজনীৰ পৰা আকৌ তই এজনী ছোৱালীৰ মাতৃ হৈ গলি নাই মই সেইটো কেতিয়াও নাভাবো আৰু যিহেতু মই যেতিয়া মানে মোৰ অকণমানিজনী হ'ল তাৰ দুমাহৰ পিছৰ পৰাই মই আকৌ মোৰ নিজৰ যি কাম মই আকৌ আৰম্ভ কৰিলোঁ গতিকে সেইটো মোৰ মানে মোৰ নিজৰ ভিতৰত মই নিজকে পৰীক্ষা কৰাৰ নিচিনা হৈছিলে যে মই কিমানখিনিলৈকে মই কাম কৰিবলৈ সক্ষম
এজনী অকণমানিক লগত লৈ আৰু সেইখিনিতো মোৰ অকণমানিজনীয়ে খুব সুন্দৰকৈ মোক সহায় কৰিছে আৰু মই ভগৱানৰ ওচৰত আচলতে কৃতজ্ঞতা জনাইছোঁ খুব ধুনীয়াকৈ তাই সহায় কৰি গৈছে আৰু প্ৰত্যেকটো কামতে মোৰ এনেকুৱা এটা দিন অহা নাই যে তাই থকাৰ কাৰণে বা তাই হোৱাৰ পৰা মই পিছ হুহুকিব লগা অৱস্থা তেনেকুৱা এদিনো হোৱা নাই গতিকে ভগৱানক মই ধন্যবাদ জনাইছো গতিকে তেনেকুৱা এদিনো হোৱা নাই মানে যে অকণমানিজনী হোৱাৰ পৰা মোৰ কিবা কামত অসুবিধা হৈছে এনেকুৱা ধৰণৰ একো কথা নাই ধুনীয়াকে চলি আছে আৰু শিক্ষাটোৰ বিষয়ে সুধিব থাকি গৈছিলে শিক্ষা জানোৱেই আমি যিহেতু একেবাৰে স্কুল টাইমৰ পৰা আমি একেলগে পঢ়া আৰু স্কুলিং মই ইয়াতে কৰা শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা মই ক্লাছ 10লৈকে পঢ়িলোঁ তাৰপিছতে মই 2 বছৰ শিৱসাগৰ জুনিয়ৰ কলেজত মই 11 আৰু 12 পঢ়িলোঁ তাৰ পাছত মই আমাৰ এতিয়া শিৱসাগৰ ইউনিভাৰ্চিটি শিৱসাগৰ বিশ্ববিদ্যালয় আৰু শিৱসাগৰ কলেজ জয়সাগৰৰ পৰা মই ৰাজনীতি বিজ্ঞান বিভাগত মই স্নাতক লাভ কৰিলোঁ গ্ৰেজুৱেশ্যন মই শিৱসাগৰ কলেজৰ পৰা কৰা তাৰপিছত মই যিহেতু মোৰ বহুতখিনি সপোন আছিলে আৰু সপোনক লগত লৈয়ে মই কি কৰিম কি নকৰিম ভাবি দেউতাই বিচাৰিছিলে যে মই মাষ্টাৰ্ছ কৰা পলিটিকেল ছায়েন্সত কিন্তু ঠিক তেনেদৰে মই আগবাঢ়িও গৈছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ আৰু চিট পাইছিলোঁ কিন্তু মোৰ অকণমান ভাৱটো বেলেগ আছিলে সপোনটো বেলেগ আছিলে আৰু দেউতাই জানেই সেইখিনি কথা যে মই কি কৰিব বিচাৰি আছিলোঁ কিন্তু দেউতাই ভাবিছিলে যে মোৰ মানে পঢ়াটোও লগতে হৈ থাকক আৰু মোৰ যিখিনি সপোন সেইখিনিও মই পূৰা কৰি গৈ থাকোঁ দেউতাই সদায় মোক সেইটোৱে বিচাৰিছিলে মই দিওঁ নিদিওঁকে ভাবি মই মাছ কমিউনিকেশ্যনত মই এণ্ট্ৰেঞ্চ দিছিলোঁ কটন কলেজত আৰু এতিয়া কটন ইউনিভাৰ্চিটি তেতিয়া আমি পঢ়ি থাকোঁতে কটন কলেজ আছিলে আৰু তেতিয়া এণ্ট্ৰেঞ্চত পাছ কৰিলোঁ তাৰপিছতে মাছ কমিউনিকেশ্যন কৰিলোঁ কটন কলেজতে আৰু সেইটো এটা ধুনীয়া জাৰ্ণি মই পিছলৈ ক'ম তাৰপিছতে এতিয়া ৰিচেণ্টলি মই আকৌ ছ'চিয়লজিত শিৱসাগৰ কলেজৰ পৰা মই মাষ্টাৰ্ছ কৰিছোঁ সেয়াই আৰু গানৰলৈ কেনেকৈ মানে ঘৰুৱা তেনেকুৱা পৰিৱেশ আছিলে নেকি ঘৰুৱা পৰিৱেশ মানে গানৰ ক্ষেত্ৰখনত মানে ক'বলৈ গ'লে মোৰ বাহঁতে গান গাইছিলে আৰু মোৰ ডাঙৰ বৰ্তা ছোৱালী বায়ে খুব ধুনীয়া গান গায় তাই বিশাৰদ হয় শাস্ত্ৰীয় সংগীতৰ মাজু বৰ্তাৰ ছোৱালী ইহঁতিও গানৰ লগত জড়িত দেউতাহঁতে গান শুনি ভাল পায় গানৰ পৰিৱেশ তেনেকৈ কোনেও গান গোৱা হিচাপত মা দেউতাৰ ফালৰ পৰা নাছিলে কিন্তু বাহঁতক অনুকৰণ কৰিছিলোঁ আৰু সৰুৰ পৰা আচলতে প্ৰথমতে মই গান গোৱাৰ আগতে বিহু নাচিছিলোঁ একেবাৰে সৰুৰ পৰাই মানে দাদাই ঢোল বজাইছিলে আৰু মই বিহু নাচোঁ তেতিয়া মই প্ৰায় 3 বছৰমান বয়সৰ পৰাই বিহু নাচোঁ আৰু মানে কম্পিটিশ্যন কৰি ঘূৰি ফুৰোঁ আৰু তাৰপিছতে 3 বছৰমানৰ পৰা তেনেকৈ লাহে লাহে মানে মঞ্চত উঠা আৰম্ভ কৰিলোঁ উঠাৰ পাছত লাহে লাহে যেতিয়া বিহু নাচি গৈ আছোঁ আৰু মানে ভাল লাগে আৰু বিহু নাচটোৰ প্ৰতি মই বেছি মানে আকৰ্ষিত আৰু তাৰপিছত দেউতাই মানে ক্লাছ 3-4 এনেকুৱা মানৰ পৰা মোক গানত দি দিলে গানত দি দিয়াৰ লগে লগে মোক শাস্ত্ৰীয় সংগীতত মানে এডমিশ্যন কৰালে তাৰপিছতে মই ৰাল কাকতি ছাৰৰ ওচৰত আমাৰ শিৱসাগৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ আমাৰ ছাৰ ৰাতুল কাকতি ছাৰৰ ওচৰত মই দীপাঞ্জলি সংগীত বিদ্যালয়ত মানে মোক গানত দিলে শাস্ত্ৰীয় সংগীতত তেতিয়া গানত মানে সেই তেনেকেই জড়িত তাৰপিছৰ পৰা লাহে লাহে আৰু দেউতা মাৰ মানে আপ্ৰাণ চেষ্টাৰ ফলত মই গান শিকিবলৈ বাধ্য কিন্তু হ'লেও মোৰ নাচৰ প্ৰতি অকণমান দুৰ্বলতাটো বেছি আমি কিন্তু গান মাজৰ পিছলৈ গান এটা শুনিম তাৰপিছত তইতো নিউজ চেনেলত কৰিছিলি ন কোনটো চেনেলত কৰিছিলি মই যেতিয়া কটন কলেজত পঢ়ি আছিলোঁ তেতিয়া 2015ত মই গ্ৰেজুৱেশ্যন কৰিয়ে 2015তে মই কটন কলেজত এডমিশ্যন লৈছোঁ মাছ কমিউনিকেশ্যনত তেতিয়া 2016ত DY365ত আমি মানে আমাৰ বেটছৰ পৰা মানে মাজে মাজে এনেকৈ ভেকেঞ্চি ওলাই থাকে নহয় এংকাৰবিলাকৰ তেতিয়া মানে আমাৰ ফালৰ পৰা 3-4জন তেনেকৈ মানে ষ্টুডেণ্ট পঠাইছিলে আৰু যে DY365ত এনেকৈ মানে এনেকৈ ওলাইছে তহঁতি যাব পাৰিবি নেকি যিহেতু মই ব্ৰডকাষ্টিঙৰ ষ্টুডেণ্ট নাছিলোঁ মোৰ আছিলে স্পেচিয়েলাইজেশ্যন পাব্লিক ৰিলেশ্যন এণ্ড এডভাৰটাইজমেণ্ট তাৰপিছতে হ'লেও মানে মই ভাল পাওঁ আৰু কেমেৰাৰ আগত কথা কৈ কেমেৰাৰ আগত কিবা কিবি এইবিলাক কৰি পেলাই ভাল পাওঁ গতিকে মেমে মোক মানে যাবলৈ ক'লে তাৰপিছত আমি 3-4টা আমি লগৰ গ'লোঁ তাৰপিছতে এইখিনিতে মই নাম ল'বই লাগিব সকলোৰে পৰিচিত আমাৰ অসমৰ সকলোৰে মৰমৰ সাংবাদিক অনুপম চক্ৰৱৰ্তী অনুপম দাৰ মানে নাম ল'বই লাগিব
DY365 2016 এতিয়া আকাশ চুবৰ মন বুলি বিশেষভাৱে সক্ষম লোকসকলৰ এটা ৰিয়েলিটি শ্ব' কৰিছিলে আৰু সেই যে মই ইণ্টাৰভিউটোত মানে দি থৈ আহিছিলোঁ মই যিটো মানে স্ক্ৰীণ টেষ্ট দি থৈ আহিছিলোঁ সেই স্ক্ৰীণ টেষ্টটোৰ পৰাই মোক তেওঁলোকে অনুপম দাই মোক সেই আকাশ চুবৰ মনৰ গেষ্ট এংকাৰ হিচাপে আমন্ত্ৰণ জনালে তেওঁৰ লগত মানে শ্ব'টো চলাবৰ কাৰণে তাৰপিছতে আকাশ চুবৰমনৰ মই গোটেই ছিজনটো কৰিলোঁ ছিজন 1 গতিকে লাহে লাহে মই সেই আৰু DYৰ গেষ্ট এংকাৰ হিচাপে কাম কৰিলোঁ আৰু তাৰ পিছৰে পৰা এংকাৰিঙৰ ক্ষেত্ৰখনৰ লগত মানে জড়িত হ'লোঁ আৰু কাম কৰি ভাল লগা হ'ল অকণমান প্ৰফেশ্যনটো চেঞ্জ নিচিনা হ'ল গানৰ পৰা এংকাৰিং ভাল লগা হ'ল তাৰপিছতে সেই তেতিয়াই 2016 পঢ়ি থাকোঁতে আকাশবাণী গুৱাহাটীৰ লগত জড়িত হ'লোঁ আৰু যিহেতু তেতিয়া আকাশবাণী গুৱাহাটীত হেৰিয়াৰ এনাউন্সাৰৰ কাৰণে মানে ইণ্টাৰভিউ হৈ আছিলে আৰু এনাউন্সাৰৰ কাৰণে মই দিলোঁ আৰু চিলেক্ট হ'লোঁ তাতো কাম কৰিলোঁ আৰু গুৱাহাটী তেতিয়া আকাশবাণী গুৱাহাটীত কাম কৰি থকা সময়তে তাৰ 2017 মই আসাম টক্সৰ লগত জড়িত হ'লোঁ সেই তেনেকেই আৰু লাহে লাহে মানে অভিজ্ঞতা হৈ গৈ আছে সেই তেনেকে এটাৰ পিছত এটা কাম মানে সংযোগ হোৱাৰ দৰে হ'ল আৰু সেই আৰু এতিয়া এনেকৈ কৰি আছোঁ এংকৰিংটো মানে এটা পেচা নেকি মানে একাষাৰে ক'বলৈ গ'লে বুলিয়ে কৈছোঁ যিহেতু মাজতে অকণমান গেপ হৈ গৈছিলে যিহেতু তহঁতি জানয়ে যে মাজতে বিয়া হ'ল তাৰপিছতে আকৌ বিয়াৰ হোৱাৰ পাছতে মই আকৌ আৰম্ভ কৰিলোঁ বিয়াৰ আগত গুৱাহাটীৰ পৰা একেবাৰে গুৱাহাটী এৰি গুচি অহা নিচিনা হ'ল তাৰপিছতে একেবাৰে বঠা নোহোৱা মানে নাৱৰ দৰে হ'ল মানে কি কৰিম কোনটো কি কৰিম এতিয়া মই ক'ৰ পৰা আকৌ আৰম্ভ কৰিম মই ঘৰখনেই চম্ভালিম নে এনেকুৱা ধৰণৰ হ'ল যে মানে মোৰ ওপৰত কোনো হেঁচা নাছিলে দেই যে তই এইটো কৰিব নোৱাৰ এইটো কৰিব লাগিব তেনেকুৱা ধৰণৰ কোনোৱে নাছিলে মোৰ মানে স্বামীৰ পৰিয়ালৰ ফালৰ পৰা বহুত এটা ছাপৰ্টিভ মানে হেৰি আছিলে আৰু মা দেউতাহঁতেতো সদায় ভাবেই যে তই কাম কৰি গৈ থাক আমি তোক সৰুৰ পৰা এনেকৈয়ে বিচাৰো সেই কথাটো মাহঁতে ভাবেই কিন্তু সঁচা কথা ক'বলৈ গ'লে মোৰ স্বামীৰ পৰিয়ালৰ ফালৰ পৰাও কোনো হেঁচা নাছিলে যে তই এইটো কৰিব নোৱাৰিবি বা তুমি এইটো কৰিব নোৱাৰিবা বা তেনেকুৱা ধৰণৰ আৰু বিয়াৰ পিছৰে পৰা যিহেতু ক'ভিড আহিলে বিয়াৰ একদম ঠিক পিছতে মোৰ ক'ভিড আহিলে ক'ভিডৰ পিছতে লাহে লাহে প্ৰগ্ৰামবিলাক ষ্টাৰ্ট হ'ল আৰু মই শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিসমূহ অনুষ্ঠান হয় তেওঁলোকৰ অনুষ্ঠানত মই ঘোষিকা হিচাপে তাৰপিছৰ পৰা আকৌ কাম কৰিবলৈ তাৰ কাৰণে কিবা মানে অডিশ্যন দিব লাগে নেকি তেনেকুৱা ধৰণৰ কোনো কথা নাই তেওঁলোকে নিজে যোগাযোগ তেওঁলোকে নিজে যোগাযোগ কৰে CMৰ ফালৰ পৰা CM অফিচৰ ফালৰ পৰা আৰু যিহেতু আগতে কাম কৰি থকা সৰু অকণমান অভিজ্ঞতা মানে হোৱা মানুহে দেখিছে গতিকে তেনেকেই আৰু এংকৰিং কৰিবলৈ কি লাগে মানে কেনেকুৱা ধৰণৰ গুণ লাগে মানে বহুত আছে ন ছোৱালী ভাবিব পাৰে আজিকালি আচলতে আমি মানে বহুতখিনি ভাল এংকাৰ আমি অলৰেডি আমি দেখিছোৱেই আৰু অসমীয়া বহুত মানে ধুনীয়া ভাল ভাল এংকাৰ আছে আমি ভাল এংকাৰ বুলি ক'বলৈ গ'লে আমি প্ৰথমতে মানে কি ক'ম এতিয়া আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেনেললৈ যোৱাৰ আগতে আমি প্ৰথমতে আমি এনেই চেনেল মানে এংকাৰিঙৰ ভাগ কেইবাটাও আছে যিহেতু গতিকে আমি সৰুৰ পৰা আমি নিউজ লাইভটো দেখিয়ে থকা এটা চেনেল নহয় জানো নিউজ চেনেল বা চেনেল বুলি ক'লে নিউজ লাইভ আৰু আমাৰ মুখৰ আগত ভাহি থকা দুটামান চেহেৰা আমি দেখোৱে এংকাৰে কেনেধৰণে কথা কয় কি কৰে আৰু আচলতে এংকাৰ বুলি ক'বলৈ গ'লে এনেকুৱা ধৰণৰ কোনোবা এটা বিষয় খুব সাৱলীলভাৱে উপস্থাপন কৰিব পৰাটোৱে আচলতে এজন এংকৰৰ মূল ভূমিকা আৰু এংকৰিঙৰ ভাগ কেইবাটাও আছে আৰু ভাগ অনুযায়ী চবৰে বেলেগ বেলেগ ধৰণৰ তেনেকুৱাই আৰু কথাখিনি মানে এটা কনফিডেন্স লাগে নি বাৰু কথাটো ধুনীয়াকে ক'ব পৰা কথাখিনি ক'ব পৰা এটা মানে তোৰ মানে এটা মানে ধুনীয়াকে তই কথা কেনেকে সাৱলীলভাৱে উপস্থাপন কৰিব পাৰ সেই পৰিস্থিতিটো যদি অকমান চেঞ্জো হয় তেনেকুৱা ধৰণৰ আৰু মানে চবৰে আচলতে কথাবোৰ বেলেগ বেলেগ ধৰ এতিয়া নিউজ এংকাৰিংটো এটা বেলেগ ধৰণৰ বস্তু প্ৰগ্ৰাম এংকাৰিঙো এটা বেলেগ ধৰণৰ বস্তু পৰিসৰটো যিহেতু বহল গতিকে পৰিসৰ অনুযায়ী কথাবোৰ অলপ বেলেগ বেলেগ হৈ যায় আৰু নিউজ এংকাৰিং বুলি ক'বলৈ গ'লে নিউজ এংকাৰ কোনো ধৰণৰ এনেকুৱা নহয় যে আগতেই শ্বুট কৰি থৈ দিছোঁ আৰু পিছত মানে নিউজটো মানে বজাই দিছোঁ তেনেকুৱা ধৰণৰ কোনো কথা নহয় মানে লাইভ এই মুহূৰ্তৰ সময়ৰ খবৰখিনি আমি এই মুহূৰ্ততেই দিব লাগিব সেইখিনি সময়ত মানে এজন এংকাৰৰ ভূমিকাটো কেনেকুৱা ধৰণৰ হ'ব সেইটো বেলেগ হয় তাৰপিছতে এই মুহূৰ্ততে ধৰ কোনোবা এটা মানে ধৰ ব্ৰেকিং নিউজ এই মুহূৰ্ততে আহিব পাৰিব তই সেইটো মুহূৰ্তত একদম সক্ৰিয় হৈ থাকিব লাগিব যে এই মুহূৰ্তত পৰিস্থিতি যিকোনো পৰ্যায়লৈ গুচি যাব পাৰে গতিকে আৰু এটা কথা নিউজ এংকাৰৰ ক্ষেত্ৰতে হওক বা এজন প্ৰগ্ৰেম এংকাৰ বা যিকোনো এটা অনুষ্ঠানৰ আধৰুতা হিচাপে হওক ডাটাখিনি লাগিব প্ৰথম কথা মানে খুব অধ্যয়ন কৰিব লাগিব মানে
গোটেইখিনি বস্তু তই নিজে অধ্যয়ন কৰি তাৰ পিছতে তই কাৰোবাক বুজাব পাৰিবি আৰু গতিকে সেই কনফিডেন্সটো তই দৰ্শকৰ আগত দেখাব পৰা তোৰ সেইখিনি কনফিডেন্স লাগিব যদি মানে বোলক কোনোবা লৰাই হওক ছোৱালী হওক যদি মানে এংকৰিংটোক ভাল ধুনীয়া কথা কয় বা পেচা হিচাপে ল'ব বিচাৰে তোক ভাবিবি নাই যে মানে ক'ব পাৰিবি নাই যে এইটো ভাল চলি যাব পাৰিব বুলি ডেফিনেটলি আৰু এতিয়া মানে কি হয় নৱপ্ৰজন্ম খুব আকৃষ্ট হোৱা দেখা গৈছে আমি যিটো সময়ত মানে এনেকুৱা নহয় যে বহুত দাপৰ যুগত কৰিবলৈ গৈছিলো ইমান বুঢ়ী নহয় কিন্তু আমি যিখিনি সময়ত মানে ওলাই গৈছিলো সেইখিনি সময়ত ধৰ আমাৰ শিৱসাগৰতে এতিয়া আমি শিৱসাগৰৰ যিহেতু মই জীয়ৰী গতিকে শিৱসাগৰত তেনেকুৱা ধৰণৰ পতককে মানে ক'ব পৰা মানুহ খুব নাছিল যে এইখিনি কৰিলেহে এগৰাকী এংকাৰ হ'ব পাৰে বা এগৰাকী এংকৰে এনেকুৱা ধৰণৰ কথাখিনিহে কৰিব পাৰে সেইখিনি অকণমান আমি নাপালো স্কোপটো যিহেতু অকণমান এখোজ দুখোজকে আমি যিহেতু ওলাই গলো ওলাই যোৱাৰ পিছত দেখিছোচোন এইখিনি দেখোন কথাখিনি বেলেগ পথাৰখন বহুত বহল আচলতে বহুত ডাঙৰ এখন পথাৰ গতিকে মই ভাবো আজিৰ দিনত এজন মানে খুব ধুনীয়াকে এংকৰৰ মানে এটা মানে খুব ধুনীয়া এটা প্ৰফেশ্যন বুলি ভাবো মই আৰু আজিৰ যুগত মানুহে হাততে মোবাইলটো যিহেতু থাকেই এংকাৰ এজন ভাল এংকাৰ হবলৈ হলে কি কৰিব লাগিব বুলি কাৰোবাক সুধি থকাৰো প্ৰয়োজন নাই খুব ধুনীয়াকে ইউটিউবটো চাব পাৰে বা কাৰোবাক ফলো কৰো বুলি ক'লেও হাততে মোবাইলটো থাকেই ধুনীয়াকে ফলো কৰিব পাৰে আৰু তাৰপিছত সেয়া আৰু নিজৰ অধ্যয়নখিনি লাগিব আৰু কোনোবা এটা বিষয়বস্তুৰ ওপৰত মানে সাৱলীলভাৱে অধ্যয়ন কৰিব লাগিব আৰু জ্ঞানখিনি লাগিব আৰু মই নৱপ্ৰজন্মৰ মানে উঠি অহা ল'ৰা ছোৱালীখিনি মই ক'ব বিচাৰো যে এইটো এটা খুব ভাল প্ৰফেশ্যন আৰু তোমালোকে যদি আগ্ৰহী তেতিয়াহ'লে যাব পাৰা আৰু খুব ভাল ভাল মানুহখিনি চবেই আজিকালি ইজনে সিজনক সহায় কৰে গতিকে আমাকো যদি কেতিয়াবা কিবা এটা সোধা আমি কেতিয়াও নোকোৱাকৈ নাথাকো আৰু তোমালোকে এই প্ৰফেশ্যনটো আদৰি ল'ব পাৰা যদি আমাৰ ভিডিঅ' চাই কাৰোবাৰ প্ৰয়োজন হয় তেন্তে বন্যাক যোগাযোগ সহায় কৰিবি নিশ্চয় সহায় কৰিম জনা নজনাৰ মাজেৰে আমি কোনোবাই যদি মোক সুধিবলৈও আহে আমি একেলগে শিকি আগুৱাই লৈ যাম এই শৈশৱটো কেনেকুৱা আছিলে উৎপতীয়াটো বাৰু আমিতো বহুত বেছি উৎপতীয়া মই এতিয়া যেনেকে কথা কৈ আছো মই তেনেকুৱাই আৰু শৈশৱ মানে কি শৈশৱ বুলি ক'বলৈ গ'লে একদম মাটিয়ে বালিয়ে পৰি থকা এজনী ছোৱালী বুলি ক'লেও মানে বেয়া নহয় মানে সেয়া আৰু পথাৰে খালে বামেৰে মানে ডাঙৰ দীঘল হোৱা মই এজনী ছোৱালী আৰু মই সদায় তেনেকে নিজকে ৰাখি ভাল পাওঁ আৰু এতিয়াও মই মানে মোক যদি চিধাকে যা বুলি কয় মই চিধাকে গৈ বেয়া পাওঁ মানে মই এনেকে আকৌ বেকাকে গৈহে ভাল পাওঁ মই তেনেকুৱা এজনী ছোৱালী শৈশৱ বুলি ক'বলৈ গ'লে গাঁৱত ডাঙৰ হৈছো গতিকে গাঁৱত ডাঙৰ হোৱাসকলে গমেই পায় যে গাঁৱত কি নাই আচলতে বহুত চবেই আছে আৰু গাঁও বুলি ক'বলৈ গ'লে শৈশৱটো খুব ধুনীয়া নিজৰ ঘৰৰ মানুহখিনিতো আছেই ওচৰৰ পাজৰৰ চুবুৰীয়াৰ লগত বাই ভনীৰ লগত ডাঙৰ হোৱা এজনী ছোৱালী গতিকে শৈশৱ খুব মধুৰ তই যদি বিস্তৃতভাৱে মোক ক'বলৈ কওঁ মই কৈ দিব পাৰিম মানে মই মানে চব কৰিছো আৰু নকৰা একো নাই মানে মই ভাল ধুনীয়া আৰু বেয়া দুটা অভিজ্ঞতা মান কচোন শৈশৱৰ এটা মনত থকা মানে যে এইটো কৰি মই মাৰ খাইছো আৰু শৈশৱৰ তেনেকুৱা বহুত আছে মানে এটা একদম মানে ক'ব পৰা মুখতে লৈ থকাৰ ভিতৰত আছে আৰু যে মই আৰু আমাৰ ঘৰৰ মই মা দেউতা আৰু মোৰ দাদা মানে আমি চাৰিটাই আৰু আমাৰ পৰিয়ালৰ চাৰিটা মানুহ মই যেতিয়া সৰু আছিলো দাদা আৰু মোৰ ডিফাৰেঞ্চ মানে 7 বছৰ মানে মোতকে দাদা 7 বছৰ ডাঙৰ গতিকে মই ঘৰৰ সৰু আৰু মই এনেও পৰিয়ালটোৰ ভিতৰত সকলোৰে মানে ভিতৰত সৰু আৰু আমি আমাৰ চুবুৰীটোত মানে আমাৰ গোটেই পৰিয়ালৰ মানুহে আছে দেই দেউতাৰ মানে বংশৰ মানুহ গোটেইখিনি আৰু আমি গোটেই মানে কাজিনছখিনি একেলগে ডাঙৰ হোৱা নিচিনা ককাই ভাইখিনি মানে আজি কাজিনছ মানে তেতিয়া আমি মানে আমাৰ ঘৰৰ সন্মুখত মানে এটা পুখুৰী আছে সেই পুখুৰীটো মানে সেই আৰু যথেষ্ট দ আৰু পুখুৰীত মানে আমি গাঁৱত ডাঙৰ দীঘল হৈছো যদিও মাহঁতে পুখুৰীলৈ নাযাবি এনেকুৱা ধৰণৰ মানে কয় আৰু যিহেতু উৎপতীয়া আছিলো গতিকে মায়ে গম পায় মানে মায়ে খুব চিন্তা কৰে যে এইবোৰ পুখুৰীলৈ নাযাবি বা কিবা ধৰণৰ সেইখিনি কথা মানে মায়ে সদায় হেৰি কৰে আৰু তাৰপিছতে কি হ'ল আমি মানে পুখুৰী পাৰতে আমি গোটেইকেইটা মানে খেলি আছিলো মানে 4টা দেই মোৰ ওচৰৰ বৰ্তাৰ ল'ৰা ছোৱালী 2টা দাদা আৰু মই তাৰপিছতে খেলি থাকোতে মানে কি হ'ল দাদা মানে অকমান ইন্ট্ৰভাৰ্ট আৰু মই যিমান এক্সট্ৰভাৰ্ট দাদা সিমানেই ইন্ট্ৰভাৰ্ট মানে আৰু মানে মই অকমান বেছিয়ে কথা চথা কৈ থাকিলে বা উৎপাত কৰি থাকিলে দাদাই মানে অকমান বেয়া পায় মানে আৰু ইমান মানে সেই মানে বেয়া পায় আৰু অলপ মানে কণ্ট্ৰলত ৰাখিব বিচাৰে আৰু আগতে সৰুতে তাৰপিছতে সি মানে কি কৰিলে মই মানে ইমান উৎপাত কৰি আছিলো দলঙত উঠি পেলাই পুখুৰীটো সি ঠেলা মাৰি দিলে মানে পুখুৰীলৈ ঠেলা মাৰি দিলে মানে তাৰপিছতে সেইটো সময়ত মানে মাও মানে মা ইমান দূৰত নাই আছে মানে অকমান মানে দূৰত আছে আৰু মানে পাবহি আৰু তাৰপিছতে মই ঠেলা মাৰি দিয়াৰ লগে লগে মূৰটো এনেকে তললে দি পৰিছো মানে
ভৰিকেইটা ওপৰলে দি আছো আৰু মূৰটো তললে দি আছো মই এনেকে পানীৰ ভিতৰত যে সোমাই গ'ল কিবা মানে সপোন দেখা নিচিনা চব ফালে মানে একদম ধোঁৱা কোৱা দেখিছো মানে একদম পুৰা ব্লাৰ মানে তাৰপিছতে মোৰ মানে মায়ে মানে দৌৰি আহিছে আৰু মায়ে কেনেকে পালেহি নাজানো মায়ে আহি দৌৰি আহিছে নে কি কৰি আছে মই নাজানো মানে মোৰ ভৰিকেইটা মানে অকমান ভৰিকেইটা ওলাই আছে আৰু মানে দাদাও তেতিয়া সৰু ইমানো ডাঙৰ নহয় সি চাগে মেট্ৰিক মান দিয়াই নাই নেকি মইতো বহুত সৰু তাৰপিছতে কি কৰে মায়ে মানে এনেকে ভৰি দুটা এনেকে ধৰি পেলাই মোক উলিয়াই আনিছে মানে পালে আৰু পাৰ যেনে তেনে পোৱালে তাৰপিছত আকৌ তেতিয়া আকৌ কিবা মানে এনেকে পানীত পৰিলে মানে কিবা এটা মানে এনেকে চালনী নে জাকৈ কিবা এটা লৈ পেলাই মানে এনেকে তুলিছে দেই কিবা এটা কৰিছে মানে নাজানো দেই সেইবিলাক কিবা এটা কৰে পাহৰিলো মই ইমান মনত নাই ভালকে কিন্তু কিবা এটা কৰা মনত আছে মোৰ তাৰপিছত মানে মই ভাবিছো আৰু মানে মায়ে মানে কব পৰিলি কেনেকে পৰিলি কি মানে এনেকে কব বুলি ভাবিছো আৰু তাৰপিছত মৰিয়াইছে মানে দাদাক মানে এনেকুৱা ধৰিলে মানে এনেকুৱা দিছে নহয় বাকী যে দুটা লগত আছিলে সেইকেইটানো পলালে আৰু মই ভাবিছো মোক মানে সেই মোক কব মাজদিত পৰিলি এনেকুৱা মানে মায়ে মোকো কেনেকুৱা মাৰিছে কেনেকুৱা মাৰিছে মানে ইমানে মাৰিছে নহয় তাৰপিছতে দাদাও মানে সমানে মাৰ খাইছে সিটো মোক পেলোৱাৰ কাৰণে মাৰ খাইছে আৰু মানে তই কেলৈ মোকো সমানে মাৰিছে মানে গতিকে সেই তেনেকুৱা ধৰণৰ এতিয়া মানে কি হয় ধৰি লওক মানে কিছুমান আজিকালি মাকখিনিয়ে ল'ৰাটোৱে কিবা এটা দুখ পালে জান দুখ পালে আমাৰ মাহঁত আকৌ কৈছিলে তই দুখ পাবি কেলে মই আৰু দাদা মানে সেই কথা প্ৰসংগত এইবিলাক কথা আহিছে দেই মই আৰু দাদা মানে আমি দুটা একদম কৈছো ন অপজিট দুটা কেৰেক্টাৰ মই যদি এনেকুৱা সি মানে এনেকুৱা ধৰণৰ আৰু আমি মানে সৰুতে যদি মাৰ খোৱা ল'ৰা ছোৱালীৰ ভিতৰত যদি মনত পেলাও মানে আমি হায়েষ্ট মাৰ খোৱা ল'ৰা ছোৱালী আছিলো মানে মই বাৰু ঠিক আছে মই উৎপতীয়াৰ কাৰণে মাৰ খাওঁ দাদাই কি কাৰণে মাৰ খায় মানে মই বুজি নাপালো এতিয়াও ইমান মাৰে নহয় মায়ে মানে একদম মানে ধুলাই কেনেকুৱা পৰে আৰু এনেকুৱা নহয় যে পাৰ্টিকুলাৰ এটা বস্তুৱে মাৰিব এচাৰি দি নেমাৰে মানে এয়া যদি তই চেণ্ডেল পালে নহয় চেণ্ডেলে মাৰিলে বিচনী পালে বিচনীয়ে মাৰিলে হায়েষ্ট মাৰ খাইছো মানে আমি মানে কিমান মাৰ খাইছো আজি যদি মই কিবা এটা উৎপাত কৰিলো নহয় দাদাকো মাৰিব মোকো মাৰিব আকৌ যদি দাদাইতো নকৰে সি এনেই মাৰ খায় মানে আকৌ মোকো লগতে মাৰে মানে বহুত মাৰ খাইছো মানে একদম হিচাপ নাই গতিকে আজিকালি যে ল'ৰা ছোৱালী বিলাকে যে মানে মাক দেউতাকে যে ল'ৰা ছোৱালীক মানে আচলতে আজিকালি অলপ হেৰিবিলাক বেলেগ হ'ল বাৰু কিন্তু যি হওক লাগিলে মই কেতিয়াও নাভাবো যে মানে সেই ইমান মানে আতলো পুতলো কৰি পেলাই যে যিটো মানে ল'ৰা ছোৱালী ডাঙৰ কৰে মই সেইটোত মানে বিশ্বাস সেইটো বেয়া হয় নেকি একেষাৰে ক'ব নোৱাৰো বেয়া হয় বুলি চবৰে কি হয় বৰ ধৰি লওক আলসুৱা হৈ গলে মানে জেদি নিচিনা হৈ যায় মাহঁতে মানে কয় আৰু এতিয়া মানে মই এতিয়া আকৌ মাক মই উল্টাই কওঁ দেই এতিয়া ইণ্টাৰেষ্টিং কি এতিয়া যে জিও যে কেতিয়াবা মানে জিও এনেকুৱা ধৰণৰ যে জিও বহুত মানে এটা ধুনীয়াকে তাই মানে বহুত মানুহৰ মাজত ডাঙৰ হৈছে দেই তাই বহুত মানুহৰ মাজত ডাঙৰ হৈছে মানে তাই এনেকুৱা ধৰণৰ তাইও কিবা মৰম আকলোৱা টাইপৰ মানে মানুহখিনিৰ মাজত পালে তাই ক'ব নোৱাৰা হৈ যায় মানে এনেকুৱা নিচিনা তাৰ মানে সেয়া আৰু মই যদি কেতিয়াবা মানে জিওক যদি কিবা এটা মানে কৰো বা এনেই অকমান হলেও এচাত দিও মায়ে মানে মোক মানে একদম পুৰা গালি পাৰে মা দেউতা দুইজনে মানে কেলে মাৰিছ কি তেতিয়া মানে মই কওঁ আমাক যে ইমান মাৰিছিলে কেলে মাৰিছিলে তেতিয়াহ'লে যদি নাপায় তেতিয়া মানে মাহঁতে একো ক'ব নোৱাৰা হৈ যায় পুৰা জিপ হৈ যায় সেইটো মোৰো কাজিয়া হয় মাহঁতৰ লগত আমাক কেলে মাৰিলে মানে আমাকো নমৰা হলে হৈছিলে হয় নাই সেই তেনেকুৱা ধৰণৰ কথাবোৰ মানে এতিয়া মানে সেই আচলতে পৰিৱেশ সলনি হ'ল আৰু এতিয়া এনেকে ক'ব নোৱাৰো আগতেচোন আমি স্কুলতে কিমান আমাক মাৰে কৰে আজিকালিতো এছআইএল লগাবই নোৱাৰে ন এতিয়াতো তেনেকুৱা পৰিৱেশ নাই আৰু এতিয়া মানে এটা ফ্ৰেণ্ডলি ৰিলেশ্যন আমি পঢ়ি থকা সময়খিনিতে সেইটো হৈছিল বিল্ড হৈছিলে যে টিচাৰৰ লগত এটা মানে খুব মানে বন্ধুত্বসুলভ মনোভাৱেৰে আমি মানে শিক্ষা আহৰণ কৰিছিলো গতিকে এতিয়াও অলপ বেলেগ হ'ল এতিয়াতো একো ক'বই নোৱাৰি বহুত ডাঙৰ ডাঙৰ ঘটনাও মানে ঘটি গৈছে গতিকে সেই আৰু সময়ৰ লগত সকলোখিনি সলনি হয় আৰু সলনি হৈ যাবই লাগিব সেয়াই বাকী তাৰ মাজতে গান এটা শুনি লওঁ বহুত দিন মই মানে যেতিয়া আমি আহিলো তাইৰ লগত কথা পাতিছিলো গানৰ প্ৰেক্টিচ প্ৰথম মানে আহি দুটামান কথা পতা পিছতে মই সুধিছো গানৰ প্ৰেক্টিচ কৰিছে নাই বোলে গানৰ প্ৰেক্টিচ ছোৱালীজনী খুৱাও আৰু বোলে সেইটোৱে ছোৱালীজনী খুৱাওতে যোনটো গান গায় গতিকে আজি আমাৰ গোটেইখিনিৰ মাজতে প্ৰেক্টিচ এটা হৈ যাওক বহুত দিন মানে কিবা সংযোগ নাইকিয়া নিচিনা হৈ আছে কিন্তু হ'লেও গান মানে মোৰ মিউজিকটো মোৰ একদম হৃদয়ত আছে মই কেতিয়াও উলিয়াই দিব নোৱাৰো যেতিয়া মানে মই প্ৰেগনেণ্ট আছিলো খুব গান গালো আৰু মই সদায় মানে চেষ্টা কৰো যে জিউৰ লগত মই মানে এটা তেনেকুৱা ধৰণৰ এটা মানে ৰিলেশ্যন বিল্ড হওক যে মই তাইক গান শুনাম গান মানে কি আৰু লাগিলে প্ৰাৰ্থনাই হওক খুব প্ৰাৰ্থনা গাওঁ চিঞৰি চিঞৰি এতিয়াও তাই কাষত থাকিলে মই সদায় চেষ্টা কৰো যে তাই গান শুনি থাকক বা এনেকুৱা ধৰণৰ এটা পৰিৱেশ পাই থাকক কাম কৰিম বুলি আগবাঢ়ি গৈছো কিন্তু কৰিব পৰা নাই সেইখিনি পাতিম বাৰু যিহেতু তই গানৰ কথা উলিয়ালি গতিকে গান ঠিক আছে গান এটা গাই দিছো
লিৰিক্সটো চাই লওঁ নিবা অ মই এতিয়া গানটো গাওঁ তই যিহেতু অনুৰোধ কৰিলি ra ra খালি কি পুৱাৰ ৰদালি দেখিলে তোমালৈ মোৰ মনতে পৰে বুকুৰ হিম হৈ থাকে কি জানি তোমাতে গলিব পাৰে হিয়াৰ থাপনা থাপিলো তোমাক জনমে জনমে পুজিছো তোমাক খালি কি পুৱাৰ ৰদালি দেখিলে তোমালৈ মোৰ মনতে পৰে সন্ধিয়াৰ লুইতে জোকালে মোৰ মেঘালী আকাশে জোকালে মোৰ বলিয়া ফাগুনে জোকালে মোৰ অসহায় শাওনে জোকালে মোক কতে তোমাকে নোপাওঁ খুলি মনৰ কথা কওঁ কতে তোমাকে নোপাওঁ চিকুটি লওঁ মন ভৰি ৰৈ মাথো তোমাৰ বাবে খালি কি পুৱাৰ ৰদালি দেখিলে তোমালৈ মোৰ মনতে পৰে বুকুৰ হিম হৈ থাকে কি জানি তোমাকে গলিব পাৰে হিয়াৰ থাপনা সপিলো তোমাক জনমে জনমে পুজিছো তোমাক খালি কি পুৱাৰ ৰদালি দেখিলে তোমালৈ মোৰ মনতে পৰে তোমালৈ মোৰ মনতে পৰে তোমালৈ মোৰ মনতে পৰে মই এটাই কওঁ গান নেৰিবি প্ৰেক্টিচ কৰ আৰু মানে গানত আগবাঢ় গানটো পিছ পেলাই নিদিবি হয়তো চাগে গান শুনি ৰাইজেও ক'ব কমেণ্টত ক'বচোন তাইক সঁচাকে মানে এতিয়া যিহেতু জিও ডাঙৰ হৈ আহিছে গতিকে গানটো এৰিব নোৱাৰো আৰু লাহে লাহে আকৌ আৰম্ভ কৰিম আৰু মানে অসমক লাগে বহুত ডাঙৰ শব্দ সঁচা লাগে এতিয়াতো বহুত নতুন নতুন ছিংগাৰ ওলাই গ'ল একদম মানে হিচাপ কৰিব নোৱাৰা আৰু বহুত ভাল ভাল প্ৰতিভা ইতিমধ্যে ওলাই আহিছে আৰু তথাপি আমাক লাগে আমাক বন্যাক লাগে চেষ্টা কৰি যাম বহুত ওলাইছে কিন্তু তাৰ মাজত আমাৰ নিজৰ বন্যা থাকিব গতিকে তই গানটো কিন্তু আকৌ মানে আৰম্ভ কৰ আমাৰ ভাল লাগিব তহঁতৰ মানে সেই সাহসবোৰ আছে যে লগৰখিনি আৰু মাজতে কৈ থওঁ দেই এতিয়া তই হলি তই এতিয়া ধুনীয়া এটা প্ৰফেশ্যনত তই নিজকে আগুৱাই লৈ গৈ আছ আৰু মোৰ যিখিনি লগৰ আমি সৰুৰ পৰা একেলগে ডাঙৰ হৈছো আৰু এতিয়া বৰ্তমানৰ যিখিনি লগৰ পঢ়া লগৰ হওক বা আমি একেলগে চাকৰি কৰা লগৰখিনি হওক এটা খুব ভাল মোৰ মানে কি ক'ম এতিয়া মানে মোৰ এটা খুব ভাল টিম আছে মানে টিম মানে কি মোৰ যিখিনি লগৰ যে খুব এটা মানে ষ্ট্ৰং মানে বণ্ডিং এটা আছে আৰু মোৰ আৰু একদম মোৰ নেক্সট টু ফেমিলি নহয় মানে সিহঁতিয়ে ফেমিলি এনেকুৱা নিচিনা মানে একদম মোক কেতিয়াও অকলশৰে থাকিবলৈ নিদিয়ে মোক কেতিয়াও কোনো ক্ষেত্ৰতে পিছ পৰি থাকিবলৈ নিদিয়ে প্ৰত্যেকটো মুহূৰ্ততে সিহঁতি থাকে আৰু সিহঁতি আছে কাৰণে আৰু তহঁতি আছ কাৰণে আজি আকৌ
এয়া তোৰ মুখৰ আগত বহিবলৈ পাইছো গতিকে সেইটো কাৰণে কৈছো যে আমাক আৰু এগৰাকী বন্য লাগে এই যে সোমাই থাকিলে বন্য গৰাকী সেইগৰাকীক লাগে গতিকে সোনকালে ওলা চেষ্টা কৰিম তইতো অল ইণ্ডিয়া ৰেডিঅ'ৰ লগতো জড়িত আছিলি ন সেই বিষয়ে অলপ ইতিমধ্যে কৈছোৱে মই যিহেতু যুৱবাণীৰ মানে অংশকালীন ঘটিকা হিচাপে কাম কৰিছিলো গতিকে 5 বজাৰ পৰা 8 বজালৈকে বিভিন্ন ধৰণৰ অনুষ্ঠান হয় পুৰণি গীতৰ পৰা আৰম্ভ কৰি বহুকেইটা অনুষ্ঠান হয় গতিকে সেইটো মানে কি হয় প্ৰত্যেকটো মুহূৰ্ততে সচেতন হৈ থাকিব লাগিব কোনোবা এটা শব্দ ভুল গৈছে নেকি শ্ৰোতাই কিবা এটা ভুল ইনফৰমেশ্যন পাইছে নেকি গতিকে মানে বহুত শিকিব পাৰি ৰেডিঅ'ৰ পৰা আৰু কথাৰে কৈ প্ৰকাশ কৰিব নোৱাৰো যিহেতু আমি যদি কিবা এটা শব্দও ভুলকে কৰো ডিউটি অফিচাৰ থাকে গতিকে তেওঁলোকে আমাক কিবা ক'ব নেকি এনেকুৱা ধৰণৰ থাকে গোটেই ছিনিয়ৰখিনি থাকে কিমান অভিজ্ঞতা থকা বছৰ জুৰি অভিজ্ঞতা থকা ব্যক্তিসকল থাকে আমাৰ ওপৰত আৰু আমি একেবাৰে নতুন নহয় জানো আৰু সেইখিনি কাম কৰিবলৈ যাওঁতে একদম ভয়ে কৰিব লগা নিচিনা অৱস্থা আৰু যেতিয়া আমি মানে তোৰ ষ্টুডিঅ'টোত সোমাও মানে ভগৱানক কেইবাৰ যে প্ৰাৰ্থনা কৰো নহয় সেই ভগৱান আজি 3 ঘণ্টা সময় ভালকে পঠাবা আৰু যিহেতু আমাৰ যুৱবাণীৰ অনুষ্ঠান প্ৰচাৰৰ আগে দিল্লীৰ পৰা অনুষ্ঠান প্ৰচাৰ হৈ থাকে তাৰ পিছতে আমি যুৱবাণীৰ অনুষ্ঠান আৰম্ভ কৰিব লাগে গতিকে এটা ছেকেণ্ডৰ হিচাপো মানে কেনেকুৱা ধৰণৰ সময়নো কি মানে মই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰাই বুজিলো আৰু ৰেডিঅ'ৰ লগত জড়িত হৈ বুজি পালো যে এটা ছেকেণ্ডৰো মানে কিমান মূল্য থাকিব পাৰে মানে তেনেকুৱা ধৰণৰ বহুত অভিজ্ঞতা আছে আৰু সেই আৰু এবাৰ যদি সোমাইছে কোনোবাই গতিকে সেই সময়ৰ বিষয়ে তেওঁলোকে একেবাৰে গম পাই গৈছে আৰু মানে যেতিয়া মানে ধৰি লওক নিউজ পঢ়া আমিতো বাৰু নিউজৰ ভিতৰত একো নাজানোৱে এবাৰ মানে মই ফেচবুকত এটা পাইছিলো হা কিবা লাইভ দি আছিলে নে কি নাজানো মানে যোনগৰাকী এংকৰে মানে নিউজটো পঢ়ি আছিলে তাৰ মাজতে মানে ৰচোন লাইভ হৈ আছিলে কিন্তু তাৰ মাজত সেই ফটেজ তেনেকুৱা হয় নেকি মানে কিবা হয় খেলি মেলি সেই ক্লিপটো ময়ো পাইছিলো মোৰ জুনিয়ৰ এগৰাকী আছিলে তেওঁ আচলতে খুব দেখাত খুব সহজ দৰ্শকৰ কাৰণে খুব এটা সহজ যে নিউজ পঢ়ি আছে মুখৰ আগত থাকেই গতিকে মুখেৰে অকল গাইহে গৈছে আৰু বেলেগনো কি মানে তেনেকে নকবও পাৰে কিছুমানে তেনেকে মানে কয় আজিকালি যিহেতু ছ'চিয়েল মিডিয়া গতিকে কথাবোৰ কমেণ্টৰ জৰিয়তে মানে মানুহৰ মনোভাৱবিলাকো পঢ়িব পাৰি গতিকে সেই ক্লিপটোৱে মই যেতিয়া খুব ভাইৰেল হৈছিলে তেতিয়া মই চাইছিলো তলত কমেণ্টখিনি আৰু কমেণ্টখিনিৰ পৰা মই আমাৰ যিসকল সৰ্বসাধাৰণ ৰাইজৰ পৰা মই গম পাইছিলো যে তেওঁলোকে এনেকুৱা ধৰণৰ এটা মনোভাৱ ৰাখে যে এগৰাকী এংকৰে অন্যটো কাম নাথাকে মেকআপ কৰি পেলাই কেৱল কেমেৰাৰ সন্মুখত বহি দিনটোৰ বাতৰিখিনিহে গায় কিন্তু সেইটো একেবাৰে ভুল আচলতে কি হয় এটা টেলিপ্ৰম্পটাৰ মেচিন থাকে মুখৰ আগত টিভি সদৃশ তাতে গোটেইখন মানে দিনটোৰ বাতৰিখিনি থাকে আৰু কেতিয়াবা এনেকুৱা ধৰণৰ মুহূৰ্ত আহি যায় তই সেইখিনি কৈ থাকিবি টেলিপ্ৰম্পটাৰ মেচিনটো কিছুমানৰ থাকে কিছুমানৰ নাথাকে সেইখিনি চাই থাকিবি স্ক্ৰিপ্টখিনি গাই থাকিবি কিন্তু নিজৰ ওপৰত মানে নিজৰ সেইখিনি থাকিবই লাগিব তোৰ মানে সেই এটা বাতৰিৰ ওপৰত সম্প্ৰচাৰ কৰাৰ আগতে ডাটাখিনি থাকিব লাগিব যে আজি মই এইটো বাতৰি কম এই বাতৰিটোৰ মানে মানুহক দিবলৈ যোৱাৰ আগতে তই সম্পূৰ্ণভাৱে বিতংভাৱে সেই খবৰটো তই জানিব লাগিব গতিকে মই মানে নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো একেবাৰে সহজ নহয় বহুখিনি অধ্যয়ন কৰিব লাগে আমি ৰাতিপুৱা যিহেতু নিউজ পঢ়িবলৈ যোৱাৰ আগতে আমি সদায় নিউজ পেপাৰখন পঢ়ি লওঁ যে আজি ৰাতিপুৱা আমি কি নিউজখিনি ক'ব লাগিব কাৰণ একেখিনি নিউজে নিউজ পেপাৰখনত যিখিনি নিউজ থাকে সেইখিনি নিউজে আমি আকৌ গৈ স্ক্ৰিপ্ট আমি নিজে বনাই লৈ সেইখিনি আকৌ আমি দৰ্শকক দিওঁ গতিকে একেবাৰে এটা সহজ প্ৰক্ৰিয়া নহয় মই ক'বলৈ গ'লে বহুতখিনি দায়িত্ব থাকে এগৰাকী এংকৰৰ হাতত যিহেতু আমি লাইভ এংকাৰিং কৰি থাকোঁ গতিকে নিউজটোৰ বিষয়ে কৰিবলৈ যাওঁতে কেতিয়াবা ক'ৰবাত খুটখাট হ'ব পাৰে আৰু এটা পৰিস্থিতিৰ লগত খাপ খুৱাই তুলিব পৰাকৈ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে আজি যিহেতু মই নিজে গম পাইছোঁ দেই মই এবাৰ কোনোবা এখন নিউজত মই সন্ধিয়াৰ কোনোবা এখন প্ৰাইম নিউজ পঢ়ি আছিলোঁ সেইটো সময়তে মানে মোৰ এজন খুব ভাল বন্ধুৰ মানে এক্সিডেণ্ট হৈছে আৰু সেইটো নিউজ মানে মই নাজানো যে সেই মানে সেইটো ব্ৰেকিং নিউজ যে সেইটোৱে আহিব বুলি এতিয়া মই নিউজ বেলেগখিনি পঢ়ি আছোঁ পঢ়ি থকাৰ মাজতে মানে এজন জনপ্ৰিয় কণ্ঠশিল্পী আছিলে এতিয়া মানে জনপ্ৰিয় কণ্ঠশিল্পী আৰু মোৰ খুব ভাল বন্ধু আছে তেওঁ তেতিয়া মানে এক্সিডেণ্ট হৈছে গতিকে সেই মুহূৰ্তত মোৰ এনেকুৱা লাগিছে মানে ইমান মানে বেয়া লাগিছে নহয় কিন্তু মই নিউজটো পঢ়িবই লাগিব মই সেই বেয়া লগাটো মই দৰ্শকসকলে ধৰিব পৰাকে মই ফুটাই তুলিব নোৱাৰো মানে মই দেখাব নোৱাৰো যে মোৰ দুখ লাগিছে মোৰ কিবা এটা হৈছে সেইখিনি মই দেখাব নোৱাৰো মানে সেইখিনি সময়ত নিজৰ আবেগখিনি মানে নিজৰ ওচৰত ৰাখি
তই দৰ্শকক কেনেধৰণে বাতৰিটো খুব ধুনীয়াকে সাৱলীলভাৱে উপস্থাপন কৰিছ, সেই সকলোখিনি দায়িত্ব এগৰাকী এংকৰৰ ওপৰত। গতিকে মই মানে নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কওঁ, এংকৰৰ মানে খুব এটা গধুৰ দায়িত্ব। কেতিয়াবা ক'ৰবাত খুটখাট থাকিব পাৰে, যিহেতু এংকৰ সকলো মানুহ আৰু সেই সাংবাদিক কেইগৰাকীও মানুহ, গতিকে সেই হৈ যায় আৰু মানে। ভাল জমনি কিবা অভিজ্ঞতা আছে নেকি? বহুত আছে জমনি, বহুত কিবা কিবি আছে। কিছুমান মানে মই এবাৰ কোনোবা এটা মানে মানে মই যিটো মই তেতিয়া ক'ত কৰি আছিলো, মই আছাম টক্সত কৰি আছিলো তেতিয়া। আছাম টক্সত কৰি থাকোঁতে তেতিয়া নিউজ পঢ়ি থকা অৱস্থাতে আমাৰ মানে এজন মানে সংবাদদাতা, মই নামটো নকওঁ বাৰু এতিয়া, কাৰণ নামটো ক'লে কথাটো ওলাই পৰিব। নাম মানে PCR যোনটো প্ৰডাকশ্যন কণ্ট্ৰল ৰুমৰ পৰা যিহেতু কাণত গোটেইখিনি কথা শুনি থাকি, আৰু কিছুমানে কেতিয়াবা এনেকুৱাও হয় মানে প্ৰডাকশ্যন কণ্ট্ৰল ৰুম PCR ৰুমৰ পৰা মানে তেওঁলোকে খুব জমনি কথা কৈ থাকে দেই। আৰু মানে পঢ়ি থাকোঁতে মানে খুব জমনি কথা কৈ থাকে, মানে জমনি মানে একদম সাংঘাতিক। মানে মই এতিয়া ধৰ হাঁহি মাতি খুব ভাল পাওঁ, ফূৰ্তি কৰি ডাঙৰকে কথা পাতি খুব জোৰছে হাঁহি ভাল পাওঁ, কিন্তু মই এতিয়া সেই বুলি নিউজ পঢ়ি থাকোঁতেতো সেইটো কৈ দিলে নহ'ব। কিন্তু সিহঁতি কি কৰে মানে জমাই থাকে, মানে মোক মানে ডিষ্টাৰ্ব নকৰে, কিন্তু জানে যে মই সেইখিনি, তেহেঁতৰ বিশ্বাস আছে যে এই বন্যাই পাৰিব, কিবা কিবি কৈ থাকো। তাৰপিছতে এনেকুৱা হ'ল মানে সেই মই যে কৈছো এজন সংবাদদাতা কোনোবা এখন জিলাৰ আৰু মানে নকওঁ, সেইখন জিলাৰ সংবাদদাতাজনে মানে তেওঁৰ নামটো খুব জমনি, মানে সাংঘাতিক জমনি। মই অফ কেমেৰা ক'ম বাৰু নামটো কি। মই মানে লাইভটো ল'ব লাগে, সেই ঠাইৰ পৰা তেওঁ মানে লাইভটো দি আছে, মই লাইভটো ল'ব লাগে। লাইভটো ল'বলৈ তেওঁ মানে মানুহজনৰ নামটো কিবা এটা আৰু ইহঁতি মানে কৰি পেলাইগে বেলেগ এটা, তো সেইটো কৈ দিয়াৰ লগে লগে মোৰতো অভিয়াছলি হাঁহি উঠিবই। মোৰ মানে ইমানেই হাঁহি উঠিছে, মই মানে এতিয়া ক'ব পৰা নাই। মানে মোৰ চাইডত আৰু এজন কো এংকাৰ আছিলে, মই মানে একদম ইচাৰাতে বুজাই আছো, মানে কেমেৰাটো মোৰ ফালে আছে ন, তো গতিকে মানে মই মানে কো এংকাৰ গৰাকীক মানে মই এনেকে ঠেলি আছো, মানে এনেকে ঠেলি আছো, মানে তোলে লৈ যাবলৈ কোৱা, স্ক্ৰীনটো মানে তোলে লৈ যাবলৈ কোৱা, এনেকে কৈ আছো মানে। তাৰপিছতে মানে বুজি পালে আৰু সি বুজি পাই মানে সিহঁতক মানে ইচাৰাত, মানে আমাৰ কিছুমান চাইন লেংগুৱেজ থাকে, গতিকে কৈ দিলে আৰু যে কেমেৰাটো মোৰ ফালে লৈ আহ। মোৰ মানে ইমানে হাঁহি উঠিছে মানে নামটো শুনি মই ৰখাবই পৰা নাই। মানে মইতো মানে খুব দিও জোৰছে হাঁহি পেলাই, আৰু সেইটো সময়ত যদি মই মানে হাঁহাকে হাঁহি দিবলৈ হয় মানে চব চেচ, মানে মোৰ নিজৰ মানে ধপাত মানে কেৰিয়াৰ মানে। তাৰপিছতে মানে সি বুজি পালে যেনিবা, মই মানে লেপেল চেপেল দলিয়াই পেলাই মানে দৌৰিছো মানে। আৰু এটা ইণ্টাৰেষ্টিং, লেপেলটো এৰুৱাই পেলাই দৌৰিছো বুলি কওঁতে মানে মোৰ মনত পৰিছে দেই, মোৰ মানে বহুত মানে কি হয় নাজানো, মোৰ মানে এটা সাংঘাতিক নিজৰে মানে ইজ্জত ডুবোৱা নিচিনা কথা এটা মই কওঁ আৰু এতিয়া। নিজে মানে বহুত মানে মোৰ এটা কিবা বেমাৰেই নেকি নে নাজানো মানে দেই। মোৰ যেতিয়া সেই আৰু সাংবাদিকতাৰ দুনিয়াখনৰ লগত জড়িত হোৱাৰ আগতে মানে মই সেই যিহেতু আগতে ষ্টেজ শ্ব' বিলাক কৰো, গানৰ শ্ব'জ বিলাক কৰিবলৈ যাওঁতে মানে মই দেউতাৰ লগতে যাওঁ দেই। দেউতা মোৰ লগতে, মই দেউতাৰ লগতে যাম, মানে যি হ'লেও মই দেউতাৰ লগত যাম। আৰু দেউতাৰ লগত মই মানে সাংঘাতিক একদম অকমানিৰ পৰা মই দেউতাৰ লগতে বেছি মানে দেউতাৰ লগত মই গ্ৰেজুৱেশ্যন টাইমলৈকে মই দেউতাৰ লগতে অহা যোৱা কৰো। মানে মোৰ মানে দেউতা মানে একদম হেৰি আৰু মানে চব কথা কওঁ আৰু মানে মই মানে একদম এভৰিথিং দেউতাৰ লগত মই শ্বেয়াৰ কৰো মানে দেই। দেউতাই মানে কি কৰে, মই সেই তেতিয়া মানে শ্ব' কৰিবলৈ যাওঁ যে, শ্ব' কৰিবলৈ গ'লে মোৰ মানে খুব লেট্ৰিন কৰিব লাগে। শ্ব' কৰাৰ আগে মোৰ খুব টেণ্ডেঞ্চি আহে মানে মোৰ নহয়, কিন্তু মোৰ এনেকুৱা লাগে যে মোৰ কৰিব লাগিছে নেকি, মই এবাৰ কৰা হ'লে মোৰ ভাল লাগিলেহেঁতেন নেকি, মানে এনেকুৱা নিচিনা দেই। মানে মই নোৱাৰো মানে ৰখাব, মানে কৰিলেহে যেন ভাল লাগিব। মোৰ মানে লাগিলে মই নকৰি গুচি আহিম, কিন্তু মোৰ মানে গৈহে মানে শান্তি পাওঁ মানে। সেই তেনেকে এবাৰ মানে মই নিউজ পঢ়ি থাকোতে, মোৰ মানে সন্ধিয়াৰ 5 বজাৰ নিউজখন আছিলে, 5 বজাৰ পৰা 6 বজালৈকে নিউজ পঢ়িব লাগে। আধা ঘণ্টা থাকে এখন, 5ৰ পৰা 5:30 বজালৈকে আছিলে নেকি। আকৌ 6 বজাৰ পৰা প্ৰাইম নিউজ যিহেতু থাকে, মোৰ আছিলে 5 বজাৰ নিউজখন। 5 বজাৰ নিউজখন পঢ়িবলৈ মোৰ কো এংকাৰ নাই, মই অকলে নিউজ পঢ়িব গৈছো। তাৰপিছতে মই ধুনীয়াকে নিউজ পঢ়ি আছো, 5 বজাৰ নিউজখন ধুনীয়াকে আৰম্ভ কৰিছো। আৰম্ভ কৰাৰ পিছত মই নিউজ কৈ থাকোতে যেতিয়া মোৰ পৰা কেমেৰাটো আঁতৰাই দিলে, বা এতিয়া মানে টিভিত মানে সেই বাতৰিটো ওলাই আছে, বাতৰিখিনি মই নাই স্ক্ৰীণত, মই নাই সেইটো সময়ত। আৰু মানে মোৰ মানে এনেকুৱা লাগিছে, মোৰ মানে একদম মানে মই মানে পাৰিলে মই মানে নিউজ পঢ়ি থাকোতেই যেন মোৰ মানে ওলাই যাব তেনেকুৱা নিচিনা এটা অৱস্থা। মোৰ মানে নাজানো কেলে তাৰপিছতে সি মানে কি কৰে, মই কি কৰিম এতিয়া, কাৰণ মোৰ যদি কো এংকাৰো থাকে মই ক'ব পাৰিম এটলিষ্ট মানে ইয়াক দি দে, ই পঢ়ি দিয়ক, পিছৰ খিনি মই নকৰিলেও একো আপত্তি নাই। কিন্তু সেইটো সময়ত এনেকুৱা মানে, আৰু এজন এংকাৰে নিউজখন কৰিবলৈ যোৱাৰ আগতে
তেওঁতো নিজেতো ওলাবওতো লাগিব, তেওঁ নিজে প্ৰিপেয়াৰটো হ'ব লাগিব নিউজখনলৈ। তেওঁ একো যদি গম নাপায়, আতিগুৰি একো নোলোৱাকে তেওঁতো হঠাৎ তেওঁ গুচি আহিব নোৱাৰে। মোৰ যিহেতু নিউজ আছে আৰু কোনোবা এজন ষ্টেণ্ড বাই অভিয়াছলি থাকিব, কিন্তু হ'লেও মানে এনেকুৱা নহয় যে এতিয়াই ওলাই আছে আৰু লগালগ নিউজ পঢ়িব আহিব পাৰিব। তাৰপিছতে মোৰ মানে এনে অৱস্থা, মই নোৱাৰো মানে কোনো পধ্যে নোৱাৰো, মোৰ মানে তাতে মানে ৰঙা ক'লা পৰি গৈছো নিচিনা লাগিছে আৰু মই মানে লগালগ মানে সেই তেওঁলোকক মানে মই ইশাৰা কৰি পেলাই PCR টিমক ক'লো যে মই মানে লাগিছে মানে 2 নম্বৰ। তাৰপিছতে নোৱাৰো মানে মই ৰখি, মোক কৈছে যে আৰু অকমান সময় আছে, তই যেনে ক্লিয়াৰ কৰ। মই মানে নোৱাৰো মানে, সেইটো মই কোনো পধ্যে নোৱাৰো, কণ্ট্ৰলৰ বাহিৰ হৈ গৈছে আৰু নোৱাৰো মানে, মোক কি মানে মই নাজানো মানে। তাৰপিছতে কি হ'ল, 6 বজাৰ প্ৰাইম নিউজৰ কাৰণে যোন এংকাৰ আছিলে, অসমৰ এজন বিখ্যাত এংকাৰ, এতিয়া বহুত ভাল কাম কৰি চবেই চিনি পায়, গতিকে আহিলে আৰু আহি পেলাই তাৰপিছত মই মানে ফোন কৰিছো, ফোনবিলাক যিহেতু আমি চাইডতে থৈ দিওঁ মানে একেবাৰে চাইলেণ্ট কৰি, তাৰপিছত যেনে তেনে মানে মেনেজ কৰি পেলাই মই মানে ৰোৱাই নাই আৰু যেতিয়া ষ্টুডিঅ'ৰ মুখৰ আগৰ ইজন এংকাৰ পোৱাৰ লগে লগে মই লেপেল চেপেল দলিয়াই মানে তাতে মানে মই মানে চিধা পাই বহুত ইণ্টাৰেষ্টিং ঘটনা হয়, চবৰে লগতে ঘটনাবোৰ বেলেগ বেলেগ আৰু বহুত ভাল অভিজ্ঞতা মানে। সেইখিনি মানে যিখিনি পালো ন, সেইখিনিয়ে মোৰ গোটেই জীৱনটো চলি যাব মানে সেইখিনি মনত পেলাই আৰু মোক কেতিয়াবা মনটো বেয়া লাগিলে মই সেইবিলাক কথা মনত পেলাই আকৌ হেডলাইনত জড়িত হোৱা কিবা আছে নেকি? ডেফিনেটলি মন যায়। বিয়াৰ পিছতে মোৰ বহুতখিনি এতিয়াৰ যিবিলাক নতুন চেনেল, সেইবিলাক মানে এতিয়াৰ যিখিনি মানে চেনেল, ভাল চেনেল চলি আছে, সেইবিলাকতো খুব নতুন নতুন। মোৰ বিয়াৰ পিছত কিছুমান চেনেল খোলা হৈছিলে আৰু সেইবিলাক চেনেলৰ পৰা বহুত খবৰ আহিছিলে, কিন্তু সেইটো সময়ত মোৰ এটা ধুনীয়া পিৰিয়ড আৰম্ভ হৈছে। মই বিয়া হৈছো আৰু বিয়া হোৱাৰ পিছতে কোভিড, মই যাওঁ বুলিলেও হঠাৎ যাব নোৱাৰো, আৰু নতুন ঘৰখনৰ মানুহখিনিৰ লগত মই সেইটো সময়ত মানে মোৰ কেৰিয়াৰতকে বেছি সেইটো সময়ত মোৰ লগৰখিনিয়ে বহুত ভুল বুজিছিলে, যে ভাবিছিলে আৰু যে তই ইমান এটা ধুনীয়া কেৰিয়াৰ মানে বাদ দি পেলাই তই বিয়া সোমালিহি হঠাৎ, যিজনী ছোৱালীয়ে বিয়াৰ কথা ক'লে বিয়াৰ নামেই নলও, সেইজনী ছোৱালীয়ে হঠাৎ আহি পেলাই বিয়াৰ মানে বান্ধনত বান্ধ খাবলৈ কিয় ওলাইছ, মানে মানৱক সেইটো সময়ত মানে মানুহে দেখিব নোৱাৰা নিচিনা অৱস্থা। মানে মোৰ লগৰখিনিয়ে মানে কয় আৰু যে মানে ইমান সোনকালে মানে কিয় মানে এনেকে বিচাৰিছে, মানে কিয় এনেকুৱা ধৰণৰ। কিন্তু এতিয়া ফিল হয় যে একো ভুল কাম নকৰিলো, একদম সঠিক সময়ত সঠিক সিদ্ধান্ত ললো, আৰু সেইকাৰণে এতিয়া মই কৈছো ন, মাকো ডাঙৰ হওক জীয়েকো ডাঙৰ একেলগে ডাঙৰ হৈ যাওক। সেই তেনেকুৱা ধৰণৰ কথাই, জীউকো ডাঙৰ কৰিম আৰু লগতে মই নিজেও নিজৰ ডাঙৰটো বাৰু ঠিক আছে, কিন্তু নিজৰ কামত মই আগবাঢ়ি গৈ থাকিম। গতিকে সঠিক সময়ত সঠিক সিদ্ধান্ত, আচলতে সেইটো সময়ত এনেকুৱা লাগে যে ভুল কৰিলো নেকি কিবা এটা, কিন্তু নহয়। এতিয়া একদম ভাল লাগে মানে ভাবিলে যে ঠিকেই আছে। এতিয়াতো জীউৰ লগত এটা ব্যৱসায়, গোটেই ব্যৱসায়টোতো চকু দিব লাগে। মানে এনেকুৱা ধৰণৰ আমি সকলোৱে লাগো। আমাৰ ঘৰখনৰ মানে যিহেতু আমাৰ ঘৰখনৰ এটা মানে বস্তু, আমাৰ এটা মানে ঘৰখনৰ এটা প্ৰতিষ্ঠান, গতিকে আমি ঘৰখনৰ সকলো মানুহে সকলো দিশতে লাগো। আৰু যিহেতু তইতো জানই আমাৰ মানে হস্পিটেলিটিৰ লগত জড়িত আমাৰ ব্যৱসায়টো, গতিকে আমাৰ ইয়ালৈ অহা প্ৰত্যেকজন আলহীকে আমি ভালকে ৰখাটো আমাৰ দায়িত্ব। গতিকে আমি ঘৰৰ সকলোবিলাক মানুহ একেবাৰে লাগিয়ে থাকো আৰু এইটো এটা মানে সন্তানে আৰু চবৰে সন্তান, একেবাৰে মানে দেউতাৰ সপোন, শহুৰ দেউতাৰ, আৰু গতিকে গোটেইখিনি আমি একেবাৰে লগ লাগি পেলাই আমি মানে নিজেই চব চাই ধুনীয়াকে কৰি আছো আৰু এতিয়া। তই কি হব যে এজনী ছোৱালীয়ে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাটো কিমান প্ৰয়োজন? সেইটো মোৰ কাৰণে মানে এটা বহুত ডাঙৰ কথা। এগৰাকী মহিলা বা এগৰাকী ছোৱালীয়ে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাটো খুবেই প্ৰয়োজনীয় এটা কথা। আৰু মানে মই বিচাৰো দেই, মই নিজেই যিহেতু মই সেই কথাটো মানে সদায় মানে ভাবো, একেবাৰে সৰুৰ পৰাই মই ষ্টেজ শ্ব' বিলাক কৰিছিলো, আৰু ষ্টেজ শ্ব' কৰোতে মই তেতিয়াৰ সময়ত 200 টকা 300 টকা দিয়ে, বা তাতকে কম টকাও এনেই মৰমতে দিয়ে, যে এই মন্যাই 2টা গানৰ কাৰণে আহিছে, এটা অকণমানি ছোৱালী, তাইক 200 টকা তাই দিওঁ, 300 টকা তাই দিওঁ। সেই পইচাটো লোৱাৰ যিটো আমেজ, তোক মানে মই বুজাব নোৱাৰো। মানে তাতকে বেছি পইচা ধৰ তই ঘৰৰ মানুহৰ পৰা দিলেও, সেই ক্লাছ 8-9ত সেই পইচাটো লৈ মই সেই তেতিয়া বাৰু 500 টকা বুলি নকওঁৱেই, কাৰণ 500 টকা বহুত পিছত দেখিছো। সেই 200-300 টকাটো হাতত পোৱাটো মানে, আৰু সেইটো মানে নিজেই পাইছো, তই নিজেই গানটো গোৱাৰ বিনিময়ত পাইছো, মই নিজেই কিবা এটা পাইছো। মানে সেই বস্তুটো বহুত এটা বেলেগ বস্তু, আৰু সেই 200 বা 300 টকাটোৱে তই নিজলে বা ঘৰখনৰ কাৰণে কিবা এটা বস্তু যেতিয়া কিনিবি, সেইটো অনুভূতি সদায় সুকীয়া। আৰু মই বিচাৰো যে প্ৰত্যেকজনী ছোৱালীয়ে মানে নিজৰ ভৰিৰ ওপৰত থিয় দি নিজৰ মানে জীৱনটো মানে
উদযাপন কৰিব লাগে মানে মই হেতুত খুবেই মানে সাপোৰ্ট কৰো আৰু প্ৰত্যেক গৰাকী ছোৱালীকে মই অনুৰোধ জনাইছো পঢ়া শুনা কৰাৰ লগতে নিজকে আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলক আৰু আজিকালি আচলতে ছোৱালীবোৰো বহুত মানে এনেকুৱা ধৰণৰ এটা মনোভাৱ সৃষ্টি হৈছে যে আমি নিজে কিবা এটা কৰিম লাগিলে সৰুৱে হওক লাগিলে সৰু কিবা এটাই হওক কিন্তু নিজে কিবা এটা কৰিলে কিমান ভাল লাগে চাবিচোন তই তোৰ হাজবেণ্ড হওক বা তোৰ পেৰেণ্টছৰ পৰা তই 1000 টকা খোজ বা 1000 টকা তোৰ হাতত থাকক কিন্তু তোৰ নিজৰ হাতত থকা পইচাটো নিজৰ নহয় জানো নিজৰ ইনকামৰ 10 টকাটো কিমান মানে এটা বেলেগ বস্তু নহয় সেই বস্তুটো মই মানে সেই বস্তুটো সবেই অনুভৱ কৰাটো মই বিচাৰো মানে মাক দেউতাকৰ পইচাটোতে মানে বহুতখিনি পাই আছো বুলি ভবাতকে নিজে কিবা এটা কৰি পেলাই আৰু আজিকালি আচলতে আজিকালি সেই বস্তুটো গঢ়ি উঠিছে মানে ল'ৰা ছোৱালী নৱপ্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী কৰ্মমুখী হৈ উঠা নাই নে সৰুকে কিবা এটা পঢ়ি থাকিলেও কিবা এটা কৰিছে মানে এতিয়া মই এতিয়া এইটো কথা মানে মই এইটো কাৰণেই মই ক'ব পাৰো যে আমাৰ যিহেতু তই জানই আমাৰ এখন হোটেল আছে হোটেল কলিতা পেলেচ শিৱসাগৰ ইয়াতে আমি দেখিছো আমাৰ স্থানীয় যিসকল ল'ৰা ছোৱালী আমাৰ ইয়াত মানে কামৰ কাৰণে আহে কাম মানে মই এইটো মানে তেওঁলোকৰ এটা মানে সেই মানে এই ছোৱালীখিনিয়ে নিজে মানে উপাৰ্জন কৰি ঘৰখনলৈ যেতিয়া কিবা এটা বস্তু নিয়ে নহয় মই এতিয়া ৰিচেণ্টলি দেখিলো দেই আমাৰ যিখিনি হোটেলৰ কৰ্মচাৰী আছে ছোৱালী কিজনীৰ কথা কৈছো বিশেষকে তেহেঁতি মানে উৰুকাৰ দিনা ঘৰলৈ যাব আৰু সিহঁতি উৰুকাৰ আগদিনাখন সিহঁতি মানে নিজে এনেকে মোনা ভৰাই মানে বজাৰ কৰি আনিছে মানে যিহেতু আমাৰ ওচৰতে দেওবৰীয়া বজাৰখন আছে গতিকে সেই দেওবৰীয়া বজাৰৰ পৰা মানে মই সুধিছো যে তহঁতি ক'ত গলি নাই যে মানে কৈছে বৌ কাইলৈ ঘৰলৈ যাম নহয় সেইকাৰণে মানে বজাৰ কৰি আনিছে সেই বস্তুটো মানে মোৰ বহুত ভাল লাগে মানে আৰু মানে গোটেইকেইজনী ছোৱালীকে মই দেখো কিছুমানে ঘৰখন চলাই আছে কিছুমানে মানে নিজৰ প্ৰয়োজনীয় বস্তুকেইটাকে কিনিছে নিজৰ ভাইয়েকহঁতক কিবা এটা বস্তু দৰকাৰ হৈছে দিছে আৰু সেই বস্তুটো প্ৰত্যেকজনী ছোৱালীয়ে গঢ়ি উঠিব লাগে আৰু যিসকলে মানে এইবিলাক মই এতিয়া মানে এইটোৱে ক'ম যে সময়ৰ কাম সময়ত কৰিব লাগে গতিকে পঢ়া শুনাৰ লগতে নিজৰ উপাৰ্জনটো আৰু নিজে নিজৰ সৎ পথত গৈ সৎ পথত থাকি কিন্তু দেই এনেকুৱা নহয় যে যিকোনো এটা কাম কৰি উপাৰ্জন কৰিছ সৎ পথত থাকি চবেই যদি উপাৰ্জনমুখী হৈ উঠে খুব ভাল কথা মানে বিশেষকে ছোৱালীসকল কৰিব লাগে আমাৰ চবৰে ভাল বেয়া গুণ থাকে হয় নাই মোৰো আছে তোৰো আছে মানে চব মানুহটো পাৰফেক্ট নহয় তই কচোন তোৰ নিজৰ এটা ভাল লগা আৰু এটা বেয়া লগা গুণ তই ভাব যে এইটো মোৰ অকণ বেয়াই নেকি মই বেছিয়ে হেৰি হয় নেকি কেনেকুৱা তই নিজেও মানে অনুভৱ মানুহৰ লগত মই বেছি খুব সহজ হৈ যাওঁ প্ৰথমতে মানুহে মানে মোক প্ৰথম লগ পালে মানুহে এনেকে ভাবে তহঁতি ভাবিছিলে নে নাজানো কিন্তু তেতিয়া সেইবোৰ তেতিয়া আমি মানে সেই এইবিলাক শব্দ ওলোৱাই নাছিলে এটিটিউড দেখুওৱা কিবা সেইবিলাক ধৰণৰ শব্দ ওলোৱা নাছিলে আৰু আমি যেতিয়াৰ পৰা লগৰ এই মানুহে মানে মোক মানে কি ভাবে জাননে প্ৰথমতে যেতিয়া লগ পাওঁ ন এইজনী বৰ লেবেল এনেকুৱা ভাবে মানে মই অকমান ওখ ডাঙৰ দেখিছই মোক খোজ চোজবোৰ অকমান মানে একদম গজং গাজাংকে যাওঁ গতিকে মানুহে ভাবে নেকি বৰ ষ্টাডি লেভেল এনেকুৱা টাইপৰ কথা কিছুমান মানে মোক মানে প্ৰথম লগ পাওঁতে মানুহে মানে তেনেকুৱা এটা ধাৰণাই লৈ থাকে মোৰ লগত মানে মই মুখখন মেলা আগতে মানে কিন্তু যেতিয়া লগ পায় তেতিয়া মই বেছিয়ে মুখখন মেলো মানে গম পালি নে নাই মই মানে বেছিয়ে মানে সহজ মানে বেছিয়ে মানে মিলি যাওঁ আৰু সেই মিলি যোৱা স্বভাৱটোৰ কাৰণে বহুতে মানুহে মানে সৰুৰ পৰা বদনাম উলিয়াবলৈও চেষ্টা কৰিছে যে বহুত মানে এনেকুৱা ধৰণৰ কিছুমান কথা মই বহুতখিনি শুনি অহা আৰু সেইবিলাক বাৰু এতিয়া একো গাত নালাগে মোৰ আৰু যিখিনি মানুহে কৈ আছিলে তেওঁলোকে কৈয়ে থাকি গ'ল মই বহুত দূৰ আগুৱাই আহিলো মই এইটো কোৱা নাই যে মই বহুত ওপৰলৈ গলোগৈ বুলি কিন্তু যিখিনি মানুহে মোক সেইবিলাক কথা কৈ মোক পিছলৈ টানিবলৈ চেষ্টা কৰিছিলে সেই মানুহখিনি সেই স্থানটোতে আছে আৰু সেই মানুহখিনি সদায় সেই স্থানটোতে থাকিব মই মানে সেইটো মানে কি ক'ম এতিয়া মোৰ সেইটো মানে ভাল লগা আৰু বেয়া লগাৰ ভিতৰত মানে দুইটা বুলিয়ে ক'ম যিহেতু মই এনেকে ভাল গুণো মই মানে মানুহৰ লগত এনেকে তোক আজি প্ৰথম পাইছো ধৰ মই এনে কথা চথা নপতাকে থাকিব নোৱাৰো মানে মই সেই কথা পাতিলে তোক আগৰ পৰা চিনাকি হলেও তোৰ লগত মই যেনেকে কথা পাতিম প্ৰথম লগ পাই মই সেই তেনেকেই কথা পাতিম মই সেই আৰ্টিফিচিয়েল হ'ব নোৱাৰো মানে এই কিবা এটা মানে দেখাই পেলাই মই তোকে দেখাই বোলে বৰ বেলেগ এটা কিবা এটা কৰি দেখাইছো মই সেইটো হ'ব নোৱাৰো মানে কোনোবা এটা সময়ত সেইটো খুব ভাল লগা গুণো হৈ পৰে আৰু নিজৰ কাৰণে অকমান ক্ষতিকাৰকো হৈ পৰে আৰু প্ৰত্যেকটো মুহূৰ্ততে আজি অনুভৱ কৰো আগতে সেইবিলাক ইমান ভাবি চোৱা নাছিলো যে হ'ব দে আৰু কিবা এনেকুৱা ধৰণৰ কিন্তু এতিয়া ভাবো যে ইমান এনেকে খোলা নোহোৱা হলেও ভাল আছিলে নেকি সেই বস্তুটোকে কিছুমানে সুবিধা লবলৈ চেষ্টা কৰে এতিয়া অকমান নিজকে মানে সামৰিব পৰা হৈছো যিহেতু বহুতখিনি দেখিলো কিবা কিবি দেখিবলৈ বহুত বাকীও আছে গতিকে
ইমান ভাবি নাথাকো আৰু ভাল লগা বেয়া লগা তেনেকে মাজতে থৈ দিওঁ আৰু সেইটো মানে ভাল গুণো ভাবিছ তই বেয়া গুণো বুলি ভাবিছ সেই গুণটোৰ কাৰণে কিছুমানে বহুত মানে সুবিধাও ল'বলৈ চাই আৰু কিছুমানে বহুত ভালো পায় কিছুমানৰ সহায়ো হয় মই সেইটো কাৰণে মানে মই নিজকে সলনি কৰিব নিবিচাৰো আৰু যোনে যেনেকে লয় যোনে যেনেকে লয় মই নিজকে কেতিয়াও সলনি নকৰো কাৰো কাৰণেই সলনি নকৰো আৰু সদায় নিজৰ ৰাস্তাত থাকি নিজৰ সৎ পথত থাকিয়ে মই কোনো এটা কাম কৰিবলৈ বিচাৰো মানুহে লাগিলে মোক যি বুলিয়ে নাভাবো গতিকে সেইটোৱে মই সদায় কৰি যাম মানে এতিয়া আমাৰ এই পৰিস্থিতিটো যেনেকুৱা হৈ আছে তৎক্ষণাত মই তোক যেনিবা কলো যে তই অকণমান এংকৰিং কৰি দে তই কেনেকে কৰিবি তই যে এখন মিটিঙতে আছ বা এতিয়া ভাবি ল যে তই কৰিব লাগে কেনেকে কৰিবি এইটোতো একদম কেজুৱেল মিট নহয় জানো আপোনালোকে ইতিমধ্যে দেখিছে আমাৰ লগত আছে আপোনালোকৰ সকলোৰে মৰমৰ সুমি আৰু আপোনালোকে সুমিক সুমি বুলিয়ে জানে যিহেতু আৰু এতিয়া তাৰ এটা নতুন পৰিচয় হৈছে সৃষ্টি পডকাষ্ট চেনেলৰ এগৰাকী কি ক'ম এতিয়া পডকাষ্ট চেনেলৰ কি ক'ম পডকাষ্ট চেনেলৰ সুমিয়ে মানে তাই এটা পডকাষ্ট চেনেল আছে যিটো তাই পৰিচালনা কৰে খুব সুন্দৰভাৱে পৰিচালনা কৰিছে আপোনালোকে ইতিমধ্যে চাই আছে আৰু আপোনালোকে তাই পডকাষ্ট চেনেলটোক মৰম দিবলৈ নাপাহৰিব মৰম মানে মই আপোনালোকেতো মৰম কি বুজি পাইছে আমাৰ ডিজিটেল দুনিয়াখনত ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো খুব ধুনীয়াকৈ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু তাই যাতে এই চেনেলটো আৰু খুব ধুনীয়াকৈ এটা উচ্চ শিখৰত মানে গুচি যায় মই সেইটোৱে বিচাৰো গতিকে সেয়াই আৰু কি ক'মনো তৎক্ষণাত আহিছে যে আকৌ ন বাকী আৰু কচোন তোক কিবা কিবি ভাল লগা বেয়া লগা ভাল লগা মানে তই যিহেতু কৈ আছ গানৰ কথাই কৈ আছ বহুত দেৰিৰ পৰা যে গান গাবি আকৌ গান কৰিবি আৰু লগৰখিনি সেইটো সদায় কয় মানে সৰুৰ পৰা সেইটোৱে দেখি আহিছে যিহেতু আৰু এইখিনিতে মই ক'বলৈ বিচাৰো যে গানৰ ক্ষেত্ৰখনত ঘৰখনৰ পৰা মানে দেউতাই মানে এতিয়াও অকমান দুখ কৰে যে তই কিয় গানটো মানে ইমান লগতে লৈয়ে ফুৰে আৰু শিৱসাগৰত যিখিনি মানুহে জানেই দেউতাই মোৰ লগত যথেষ্ট কৰিছে আৰু সেইখিনি মোক একেবাৰে সৰুৰ পৰা যিনে দেখিছে তেওঁলোকে গম পায় একেবাৰে মানে মই মানে ইমোচনেলো হৈ যাওঁ সেইটো বস্তুত মানে দেউতাই মানে যিখিনি এক্সপেক্ট কৰিছিলে হয়তো মই ক'ৰবাত পিছ পৰি ৰৈছো কিন্তু মই সেইটো কৰি দেখুৱাম মানে আমিও বিচাৰো মানে কাৰণ দেউতাই যিখিনি সপোন লৈ তোক ধৰি মানে মই তোক কৈছো ন যে আগত টিউচনলৈ আমি চব চাইকেল লৈ যাওঁ কিন্তু তোক দেউতাই নিবলৈ আহি ৰৈ থাকেহি সেইটো মানে মই মানে সেইটো সময়ত এনেকুৱা লাগে ন মানে 11-12ত লাগিছিলে যে চবৰেচোন পেৰেণ্টছ নাহে চবৰেচোন দেউতাকবোৰে থবলৈ নাহে মোৰ দেউতাইনো কেলে আহে মানে কেতিয়াবা এনেকুৱাও ফিল হয় যে এই ক'ৰবাত গৈ পিনি লগৰখিনিৰ লগত খাবলৈ মন যায় কিবা এটা হেৰি কৰিব মন যায় দেউতা সদায় থাকেই মানে মই ক'তো মানে যাবই নোৱাৰো কিবাই নোৱাৰো কোনোবা এটা দিনত তেনেকুৱা এটা অনুভৱ হয় কিন্তু এতিয়া মানে বুজি পাইছো মোৰ যিখিনি লগৰ তেহেঁতি মানে কোনোবা এটা মুহূৰ্তত মানে কমপ্লেইন কৰে যে আমাৰ দেউতাহঁতেও যদি আমাক এনেকুৱাখিনি সুবিধা দিলেহেঁতেন বা দেউতাহঁতেও যদি মোৰ লগত এনেকে লাগি থাকিলেহেঁতেন সেই মুহূৰ্তখিনিত মানে অনুভৱ হয় যে হয়তো দেউতা মাহঁতে মানে সেই চাপৰ্টটো যদি সেইটো সময়ত নিদিলেহেঁতেন এতিয়া যেনেকে মানুহৰ আগত শুদ্ধকে নিজৰ নামটোকে ক'ব পাৰিছো সেইটো চাগে ক'ৰবাত নহয় ক'ৰবাত হেৰুৱাই দিলোহেঁতেন সেইটোৱে আমি টিউচনত ইমানখিনি আছিলো তাৰ মাজত স্পেচিয়েলি তোৰহে দেউতা আহে কিন্তু আমাৰ কাৰো কোনো আহে সেইটো মানে সদায় চবেই কৈ থাকে মানে মোৰ মানে এনেকুৱা লাগে নহয় এতিয়া কৈছো আৰু কোনোবা মানে ল'ৰাটো শান্তিকে লগ কৰিব এতিয়া মানে সঁচাকে এনেকুৱা নহয় মানে মই বেয়া হেৰিয়াত কোৱা নাই বেয়া চেন্সত কৰা নাই মানে দেউতাই কিনো মানে দেউতা সদায় থবলৈ আহে একেবাৰে সেই লৈ থাকে তই আচৰিত খাবি মোৰটোতো ঘৰ বেতবাৰী দিল্লী গোহাঁইগাঁও তাৰ পৰা মোক দেউতাই ফুলেশ্বৰীলৈকে দেউতাই সদায় ডিউটিলৈ যোৱাৰ আগত ৰাতিপুৱাই মোক দেউতাই স্কুলত থয়হি আৰু কেতিয়াবা চাগে মই বাছ চাছত অহা যোৱা কৰি পাইছো দেউতাই স্কুলত থয়হি নহয় দেউতাৰ ডিউটি শেষ হয় মোক লৈ যায় ঘৰত থয় আৰু যেতিয়া টিউচন ষ্টাৰ্ট কৰিলো যেতিয়া তহঁতৰ লগত টিউচন কৰিছো আমি একেলগতে তেতিয়া কৰোঁতে দেউতাই কি কৰে ৰাতিপুৱা সেয়া আমি 8 মান 6:30 মান এনেকুৱাতে টিউচন কৰিব আহো নহয় দেউতাই টিউচন লৈ আহে লৈ আহি পেলাই আকৌ মই ঘৰ গৈ পাওঁগে 8:30 তেনেকুৱা মান বজাত ভাত খাওঁ আকৌ স্কুললৈ স্কুললৈ আনে আকৌ স্কুলৰ পৰা লৈ গৈ থয়গে আৰু অলপ যেতিয়া ডাঙৰ হোৱাৰ লগে লগে দেউতাই মোক আকৌ ইংলিছ টিউচন কৰিব আনে ৰাতিপুৱা আনি পেলাই আকৌ ঘৰত থৈ আকৌ লগালগ শিৱসাগৰ জুনিয়ৰ কলেজলৈ অনাৰ পিছত শিৱসাগৰ জুনিয়ৰ কলেজৰ পৰা মই ইকনমিক্স টিউচন কৰিবলৈ যাওঁ ইকনমিক্স টিউচন কৰাৰ পিছত মোক আকৌ ঘৰলৈ নিয়ে ভাবচোন মানে অকল পঢ়া ক্ষেত্ৰতে নহয় মানে মই যেতিয়া গানৰ ক্লাছ কৰিব আহো মানে মই ৰাতুল কাকতি ছাৰৰ ওচৰত যেতিয়া শাস্ত্ৰীয় সংগীতৰ মই হেৰি লৈ আছিলো
তেতিয়াও মানে দেউতা সদায় অনা নিয়া কৰে এতিয়ালৈকে মানে যদি মোৰ হাজবেণ্ড এতিয়া মোৰ কিবা এটা অনুষ্ঠানত যদি মই যাব নোৱাৰিলে জীউ আৰু মানে জীউৰ লগত মা দেউতা সদায় থাকে জীউ মানে মোৰ শহুৰ শাহুৰো থাকে লগত আৰু মোৰ মা দেউতা 4জন থাকে মানে কৰবাত কোনোবা এটা অনুষ্ঠানলৈ মানে গ'লে মানে মই আৰামছে এৰি থৈ যাব পাৰো এতিয়াও মানে সেইটো হেৰি আছে আৰু কেতিয়াবা যদি মানৱ যাব নোৱাৰে তেতিয়া মানে দেউতাই এতিয়াও লৈ যায় এই ক্ষেত্ৰটোত মানে মই নিজকে সঁচাকে মই লাকি বুলি ক'ম দেউতাক কিবা এটা কবি নি আমাৰ মানে পডকাষ্টৰ যোগেদি আমি এনেকুৱা এটা মানে জেনেৰেশ্যনেল ল'ৰা ছোৱালী নহয় তয়ো নহয় চাগে হয় আমি আই লাভ ইউ বুলি ক'ব নোৱাৰো মা দেউতাক মানে কেতিয়াও মুখৰ আগৰ পৰা দেউতাক মই তোমাক মই বহুত ভাল পাওঁ দেউতা মই বহুত ভাল পাওঁ বুলি কেতিয়াও ক'ব নোৱাৰো আৰু সন্মুখত চাই পিনি তই কথা এষাৰো ক'ব নোৱাৰো আৰু আজিলৈকেতো মানে মুখৰ আগত চকুত হৈ কিবা এটাতো ক'বই নোৱাৰো কিন্তু যিয়া হওক লাগিলে দেউতাই কিন্তু আজি ভিডিঅ'টো চাব মই দিলে চাব বাৰু দেউতাই কি ক'মনো যিমানখিনি কৰিলে এজনে কি ক'ম আৰু ভগৱান তুল্য পিতৃ সেইটোৱে আৰু লগতে মা দেউতাৰ মানে ছাপৰ্টখিনি বুজাব নোৱাৰো মই প্ৰত্যেকটো মুহূৰ্ততে মানে মই যিয়ে নকৰো মানে টিল নাও মই যি কৰিলেও মানে সদায় মোক ছাপৰ্ট কৰি থকাৰ ভিতৰত মানে মা দেউতা সদায় প্ৰথমতে আৰু গতিকে মা দেউতালৈ মোৰ সেৱা মানে পৃথিৱীৰ সকলো মাক দেউতাক ভালে থাকক সকলো মাক দেউতাকে ভালে থাকক আৰু নিজৰ ল'ৰা ছোৱালীক সকলোৱে এনেকেই আগুৱাই নিয়ক ইমোশনেল প্ৰথমতে কৈছিলো ন আজি ভিডিঅ'টো কি হ'ব একো ক'ব নোৱাৰে আৰু এইখিনিতে কওঁ দেই মানে ইমান বাৰ ক'লো মা দেউতাৰ কথা ক'লো জীউৰ কথা ক'লো শহুৰ শাহুৰৰ কথা ক'লো মানুহজনৰ কথা কোৱা নাই গতিকে মানুহজনৰ কথাও কওঁ একদম বাহিৰৰ পৰা দেখিবলৈ একেবাৰে মানে এনেকুৱা লাগে যেন বহুত মানে একদম খং চং উঠি থকা মানুহ নেকি এনেকুৱা নিচিনা লাগে কিন্তু একেবাৰে নহয় মোক পাইতো আৰু মানে মোৰ লগত থাকি আৰু মানে এনেকুৱা হৈ গ'ল আৰু প্ৰত্যেকটো মুহূৰ্ততে কেতিয়াও নকয় যে নকৰিবা বা কিবা এটা মানে মই যদি কওঁ যে সেই এইটো নকৰো নেকি এইটো প্ৰগ্ৰেমৰ কাৰণে মোক এংকাৰিং কৰিবলৈ মাতিছে এইটো নকৰো নেকি এনেকে মানে ক'লে মানে কেলে কৰা আকৌ কেলে কৰিম বুলি কৈ দিয়া এনেকে মানে সেই বস্তুটো মোৰ এতিয়া মোৰ ফ্ৰেণ্ড কেইজনী মানে যিকেইজনী মোৰ কটনৰ একে লগৰ আছিলে সেইকেইজনী মানে সিহঁতি মানে কোনোবা এটা মুহূৰ্তত মানে সিহঁতি মানে ভাবিছিলে যে এই মানৱ দাই নিদিয়ে নেকি বনে আকৌ সেইবিলাক চব এৰি দিলে আকৌ গৈ তাই শিৱসাগৰখনত সোমাই থাকিবলৈ গ'ল এনেকুৱা নিচিনা কিছুমান তাহাঁতি ভাবিছিলে আৰু লগৰ এজনী হঠাতে যদি বিয়া হৈ গুচি যায় তাহাঁতি সেইটো ভাবাটো স্বাভাৱিক মানে যে কি হ'ল মানে তাই চব এৰি থৈ গুচি গ'ল মানে কোনোবা নহয় কোনোবা মুহূৰ্তত তাক মানে প্ৰশ্নও কৰিছে মানে সন্মুখত লগ পাই মানে আপুনি আকৌ এক আহিবলৈ নিদিয়া হ'ল ন এনেকুৱা নিচিনা কথা মানে কিন্তু আজি সিহঁতিও মানে সেইটো অনুভৱ কৰে যে মানৱে মোক প্ৰত্যেকটো মুহূৰ্ততে আগবঢ়াই নি থাকে আৰু মানৱৰ যিখিনি ফ্ৰেণ্ড হয় সিহঁতকো মই এনেকুৱাকে পাইছো মানে সিহঁতিও মানে মোৰ কিবা এটা অনুষ্ঠান আছে বুলি ক'লে সদায় আগুৱাই দি থাকে মানে সদায় যা মানে তই কৰগে মানে এনেকুৱা ধৰণৰ গতিকে সেই ক্ষেত্ৰত মানে মই লাকি হয় কিন্তু কৰবাত নহয় কৰবাত চাগে মইহে অকমান মানে নিজেই মানে অকমান মানে এলেহুৱা নিচিনা হৈ গৈছো যি কাৰণে মই নিজৰ কামখিনি কৰিবলৈ মানে আগবাঢ়ি যাব পৰা নাই সেইটোৱে মানে মই বেছি মানে মই বেছি কেলকুলেট কৰি থাকো মানে কথাবিলাক মই এনেকুৱা নিচিনা হয় মানে কথাবিলাক এইখিনি সময়ত এইটো কাম কৰিলে মই এইটো কিমান কেনেকে কি হ'ব মই এইটো কৰিবলৈ আকৌ মই গুৱাহাটী যাব লাগিব গুৱাহাটী গৈ মই এতিয়া কৰিব পাৰিম নে মানে ঠাউকতে পোৱাকে আমাৰ শিৱসাগৰত প্ৰত্যেকটো বস্তু নাই যিহেতু গতিকে মই সেই বস্তুখিনি মানে কেলকুলেট কৰি থাকোতে মোৰ মানে সেই কিবা এটা প্ৰজেক্ট এটা মই হাতত ললেও সময়ত গৈ সেই বস্তুটো হৈ নুঠেগে আৰু সেই মোৰ কামটো হৈ উঠা আগতে বহুতখিনি মানুহ ওলাই গুচি যায় মানে সেই তেনেকুৱা বহুত মই ভাবি থাকো মানে মই বহুত অভাৰ থিংক কৰো মানে কথা কিছুমান কোনোবা এটা মুহূৰ্তত যদি মই ভাবো যা যোনে যা যি ভাবে ভাবি থাক এনেকেও যদি ভাবো কোনোবা এটা মুহূৰ্তত আকৌ মই মানে সেই কথাটোকে লৈ পিনি মানে মনৰ ভিতৰত মানে গুণাগুঠা কৰি থাকো মানে মই এইটো কাম কৰিব পাৰিম নে নোৱাৰিম বা এইটো কাম কৰিলে কাৰোবাৰ কিবা দিগদাৰ হ'ব সেইবোৰ ভাবি থাকোতে মোৰ মানে গৈ আছে দিনবোৰ কাজিয়া হয় না কাজিয়ানো কাৰ নহয় এক্সট্ৰিম লেভেলতো হয় একেবাৰে নোহোৱাকেও থাকে চৰি কোনে কয় সেইবোৰ নাই আমাৰ চৰি তৰি তাৰমানে মাতবোৰ প্ৰথমতে কোনে কয় সেইবোৰ নাই আৰু মানে যাৰ মন যায় মাতি দিলে আৰু নামাতিলে মানে সেই তেনেকুৱা মানে সেইবোৰ মানে কি আৰু এতিয়াতো 5 বছৰ হ'ল বিয়া হোৱা 5 বছৰ হ'ল জিউ 1.5 বছৰ মোৰ সেইবিলাক বস্তু কেতিয়াও নহলেই মানে যে কাজিয়া হৈ তুমি মোক চৰি কিয় নকলা মই তোমাক মানে সেই এনেকুৱা ফৰ্মেল টাইপ ৰিলেশ্যনশ্বিপ নহয় আৰু মানে কিবা পুতেক মাক জীয়েক এনেকুৱা টাইপৰ হৈ থাকিলে মানে মাক পুতেক
এনেকে জীয়েক দেউতাক তেনেকুৱা নিচিনা হৈ থাকিলে মানে এইবিলাক মানে ইমান ফৰ্মেলিটিজ নাই আৰু মুঠতে মানে সেয়া আৰু লাগিমো তোৰ লগতে থাকিম সেনেকুৱা নিচিনা মানে মই বেলেগৰ ওচৰলৈ নাযাওঁ মানে তোৰ লাগিমো কিন্তু তোৰ লগতে থাকিম সেনেকুৱা নিচিনা সেই মানে সেই তেনেকুৱা মানে আচলতে তেনেকুৱা হলে অলপ সহজ হয় কামবিলাক কৰিবলৈ আৰু সেই আৰু তেওঁ নিজৰ কামত ব্যস্ত মই মোৰ নিজৰ কামত ব্যস্ত আমাৰ ৰিলেশ্যনবোৰ এনেকুৱা আজিকালি হৈছে আমি ধৰি লওক ৰাতিপুৱা উঠিয়ে মানুহজনক তোমাক বহুত ভাল পাওঁ দেই আই লাভ ইউ সেইবোৰ আমি সেইবোৰ কেতিয়াও নহল আৰু নহলে কাৰণে চাগে মানে টাচুত মানে এতিয়া চলি আছে আৰু যেনে তেনে কিন্তু সেই ইমান মানে সেই হেৰি কৰিব নোৱাৰো মানে মেনমিনিয়াই মানে সেইবিলাক কৰি থাকিব নোৱাৰো আমি মানে সেইটোৰ হেৰিয়া নহয় ন সেইটো সেইখিনি নহয় আৰু এনেও মানে সেইবিলাক মুখৰ আগত দেখি থাকিলেও অশান্তি পাওঁ কোনোবাই খুব ধুনীয়াকে আছে সেইটো বাৰু ঠিকে আছে কিন্তু নিজৰ ক্ষেত্ৰত সেইটো কল্পনা কৰিব নোৱাৰোগে সেইটোৱে আমাৰ হেৰিবোৰ চব বেলেগ মানে আমাৰ নিজকে মানে সেইটো বস্তুত মানে নিজকে সেইটোত ৰাখিব নোৱাৰো মানে ঠিকে আছে কোনোবা আছে ঠিক আছে আৰু কেতিয়াবা সমালোচনাৰ সন্মুখীন হৈছে নাই এই বহুত তোক কোৱা নাই জানো মই বহুত মানে তো মোৰ মানে এতিয়া মানে মোক এতিয়া ধৰ এতিয়া মোক মুখৰ আগত দেখি থকা মানুহখিনি বা এতিয়া খুব কম সময়তে মানে কম দিনত লগ পোৱা মানুহখিনিয়ে মোক মানে গম নাপায় যিখিনি মোৰ লগৰ এতিয়া মোৰ যিখিনি লগৰ মানে একেবাৰে স্কুলৰ দিনৰ পৰা লগৰ আৰু সেইখিনি এতিয়াও আমি আছো দেই 4-5 জনী আমি একদম এনেকেই আছো মানে সিহঁতি বহুত ভালকে জানে সিহঁতি মোৰ ভাল দিন দেখিছে বেয়া দিন দেখিছে মই কান্দোতে কান্দিছে মই হাঁহোতে হাঁহিছে মা দেউতা ঘৰৰ মানুহখিনিতো আছে আৰু সিহঁতি মানে দেখিছে আৰু মোৰ সমালোচনা মানে কি ক'ম আৰু মই থকা সৰকা হৈ থকা মানে মানুহ হয় কিন্তু সেইবোৰ মই একেবাৰে আওকাণ কৰো আৰু মই কেতিয়াও কোনোবাই মোক কিবা এটা ক'লে বুলিয়ে মই মানে এটা ক'ব পাৰিছ ক সেইটো কোৱাটো তোৰ কথা কিন্তু তোৰ কথাটো মই শুনো নে নুশুনো মোৰ কথা মানে গতিকে তই মোক কেতিয়াও লৰচৰ কৰিব নোৱাৰিবি সেই ঠাইৰ পৰা মই তেনেকেই ভাবো মানে আৰু সমালোচনা লাগে গম পাওঁ লাগে কিন্তু এটা কথা মই তই সমালোচনা বুলি কওঁতে মই মানে মানে একদম পোনছাতে কলো যে মই বহুত সমালোচনা বুলি কলো কিন্তু এইটো মানে সমালোচনাৰ দুটা হেৰি আছে তোক ভালকেও সমালোচনা কোনোবাই কৰিব পাৰে বেয়াকেও কৰিব পাৰে মই প্ৰথমতে যিহেতু বন্ধুখিনিৰ কথা কলো গতিকে এইখিনিতে মই আৰু এটা কথা কৈ থওঁ সমালোচনা লাগে মানুহক সমালোচনা এইকাৰণেই লাগে তোৰ নিজৰ সক্ষমতাখিনি তই নিজে চাবৰ কাৰণে লাগে যে তই তোৰ পজিশ্যনটো চাবৰ কাৰণে সমালোচনাটো খুব জৰুৰী হয় আৰু মানে কি আৰু মানে কি ক'ম এতিয়া মই মানে সেই আৰু যোনটো মানে ক্ৰিটিচিজমটো যোনটো পজিটিভ ক্ৰিটিচিজম আৰু মানে যোনটো ইটো নেগেটিভ হয় দুইটাই লাগে মানে তোক এতিয়া লগৰখিনি ধৰ তোক খুব ভাল বন্ধু তোক এতিয়া মই যদি কওঁ চুমি এইটো বস্তু বেয়া হৈছে কিন্তু দেই এই বস্তুটো এনেকেও কৰিব পাৰিবি এইটো বস্তুটো এনেকে ক'ব নালাগিছিলে নেকি বাৰু এই বস্তুটো এনেকেহে ক'ব লাগিছিলে নেকি তেতিয়াহ'লেতো আৰু ভাল হ'লহেঁতেন সেই সমালোচনাখিনি যদি তই নিজৰ মাজত যদি ৰাখিব পাৰ সেইটো এটা খুব মই সেইটোৰ ওপৰত কাম কৰিম তাই মোক এইটো বেয়া দেখিছে মই কৰিম সেই বস্তুটো মানে মানুহক আচলতে সেই বস্তুটো লাগে গঠনমূলক যিটো সমালোচনা গঠনমূলক আলোচনা সেইখিনি লাগে কিন্তু সেই সমালোচনা মানে এইটো মই কেতিয়াও নিবিচাৰো যে কোনোবাই কিবা এটা কৰি মেলি পিছলে টানি আনিবৰ কাৰণে তোক কোনোবাই বন্ধ কৰ এইটোৱে তোক মানে সেই বস্তুটো আমি আদৰি ল'ব নালাগে কিন্তু যোনটো মানে সেই আৰু পজিটিভ ক্ৰিটিচিজমটো মানুহৰ জীৱনত সঁচাকেই প্ৰয়োজনীয় আৰু মই ভাবো যে নিজৰ মা দেউতা আৰু তোৰ নিজৰ যিখিনি আত্মীয় মানে যিখিনি তোৰ সঁচাকেই মানে তোৰ নিজৰ মানুহ লাগিলে তোৰ বন্ধু বান্ধৱীয়ে হওক নিজৰ মা দেউতা হওক তোৰ নিজৰ হাজবেণ্ড হওক সেই মানুহখিনিয়ে যিখিনি সমালোচনা কৰে সেইটো কেতিয়াও ভুল হ'ব নোৱাৰে আৰু সেইটো আমাক জীৱনত সদায় প্ৰয়োজনীয় সেইটোৱে অনুষ্ঠানটো সামৰিবলৈ মন নাই কিন্তু সময়ৰ আহ্বান সামৰিব লাগিব আৰু কিবা তোৰ থাকিলে নেকি ক'বলৈ মই আৰুনো কি ক'ম প্ৰথম কথা তই ইমান মানে ধুনীয়াকে কাম কৰি আছ প্ৰথম তোৰ মানে তোক যিহেতু দেখি আহিছো আমি সৰুৰ পৰা তই কেনেকৈ মানে কেনেকে তোৰ কি পৰ্যায়ৰ পৰা কি কৰি আহি পেলাই আজি এনেকুৱা এটা ধুনীয়া মানে পডকাষ্ট চেনেল তই খুলি পেলাই মানুহখিনিক ইমান ধুনীয়াকে মানুহখিনিক মই কেইবাটাও 7টামান এপিছড হৈছিল তো অলৰেডি সেই 7টামান এপিছড অলৰেডি হৈ গ'ল তই কেনেকুৱা ধৰণৰ মানুহবিলাকক আমন্ত্ৰণ কৰি আনি তই কথাখিনি জানিবলৈ চেষ্টা কৰিছ সেইখিনি বস্তু মই সদায় চাই আছো আৰু সেইখিনিয়ে তোক মানে এটা মানে আমাৰ সমাজখনলৈ এটা মানে শুভ বাৰ্তা কঢ়িয়াই আনিব বুলি মই সদায় আশাবাদী সেইটোৱে উদ্দেশ্য সেইটোৱে আৰু আচলতে নামটোৱে সৃষ্টি গতিকে সকলোৱে অনুধাৱন কৰিব পাৰিবই আৰু এই যাত্ৰাটোৱে তোক যাতে মানে সফলতকৈ সফল ব্যক্তি হিচাপে সকলোৰে আগত পৰিচয় কৰাই দিয়ে আৰু সমাজত যাতে খুব এটা ভাল বাৰ্তা কঢ়িয়াই আনে মই তাৰে আশা কৰিছো আৰু আমাৰো বণ্ডিংটো যাতে এনেকেই থাকে আৰু সেইটোৱে আৰু তেন্তে অনুষ্ঠানটো সামৰিব পাৰি ঠিক আছে আকৌ লগ পাম আকৌ আহি আছো আমি
আৰু বন্যাৰ গানো অসমে শুনিবলৈ পাব নেকি? নিশ্চয় চেষ্টা কৰিম আপোনালোকক খুব সোনকালে এটা নতুন গীত দিবৰ বাবে। অসমে এগৰাকী গায়িকা পাবলৈ গৈ আছিলে কিন্তু দবাই দিছে নিজৰ সপোনখিনি। এইবাৰ এই চেনেলৰ জৰিয়তে তোৰ চেনেলটোৰ জৰিয়তে মই কৈ দিছো আৰু তেতিয়াহ'লে খুব ধুনীয়া এটা প্ৰজেক্ট আমি হাতত লৈ আছো অলৰেডি। অকণমান কিবা কিবি খুটখাট মানে কাম ৰৈ গৈছে আৰু সেই কামখিনি ৰৈ থকাৰ কাৰণে মই সম্পূৰ্ণ হৈ উঠা নাই। গতিকে খুব সোনকালে আপোনালোকৰ মাজলৈ গানৰ মানে পৃথিৱীখনতো আহিম বুলি কথা দিলো। তেন্তে সামৰো। ঠিক আছে, নমস্কাৰ। আজি কেনেকুৱা লাগিলে? আজি খুবেই ভাল লাগিলে। প্ৰথমতে তই যিহেতু যেতিয়া কৈছিলি যে তোক মই এনেকে অনুষ্ঠান এটালৈ মাতিম, মোৰ অনুষ্ঠানটোলৈ মাতিম, তই আহিব পাৰিবি নাই, মনটোতে ভাবি আছো এইজনী বা কি সুধিব। আমিচোন এনেই খুব কথা পাতিয়ে থাকো, কিন্তু এনেকে ফৰ্মেল টাইপ কিবা এটা ক'ব পাৰিবি নে নোৱাৰিম, মানে কথাখিনি নিজৰ মাজতে কিবা শুধৰণি এটা লাগি আছিলে। কিন্তু ইমানখিনি সময় কেনেকেনো গ'ল গমেই নাপালো। হাঁহিলো, কান্দিলো, বহুতখিনি সময় একেলগে অতিবাহিত কৰিলো। আমি কিমান কথা পাতিলো আমি গমেই নাপাওঁ। এতিয়া চাগে আমি সময়টো চালেহে গম পাম ন আমি কিমানখিনি সময় কথা পাতিলো। অনৰ্গল কথা কলো, তই সুধিলি আৰু তই নুসুধা আগতেও মই হয়তো কৈছো। আপোনালোকে গমেই পাইছে যে কিমান ভাল লাগিব পাৰে। গতিকে আশা কৰিছো আপোনালোকেও ভাল পালে আৰু মোৰ যে খুবেই ভাল লাগিলে আৰু অনুষ্ঠানটো এনেকৈ চলি থাকক তাৰে আশা কৰিলো। আৰু যদি বন্যাৰণীক যদি কোনোবাই লগ পাব বিচাৰে বা যোগাযোগ কৰিব বিচাৰে কিবা মানে কামৰ কাৰণে ক'ত পাব? কোনোবাই যদি কিবা অনুষ্ঠানৰ বাবে আমন্ত্ৰণ কৰিব বিচাৰে, মানে অনুষ্ঠান মানে এতিয়াতো মই ঘোষিকা ৰূপে কাম কৰি আছো, গতিকে সুমিৰ এয়া চেনেলত মানে তলতে নাম্বাৰটো দি দিয়া থাকিব। আৰু ফেচবুকত কণ্টেক্ট কৰিব পাৰিব, লগতে ইনষ্টাগ্ৰামতো আছে বন্যাৰাণী বুলি। গতিকে ফেচবুকত আছে বন্যাৰাণী বৰুৱা আৰু ইনষ্টাগ্ৰামতো মোৰ বন্যাৰাণী বুলি আছে। গতিকে তাতে কণ্টেক্ট কৰিব পাৰিব, যিকোনো কথাৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। সেয়াই আৰু। ঠিক আছে, সামৰো। তেন্তে আজি অনুষ্ঠানটো ইমানতে সামৰিছো। আশা কৰিছো আজি এইটো বহুত বেছি ভাল পালে। আকৌ লগ পাম অন্য এগৰাকী অতিথিৰ সৈতে। আৰু যদিহে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইবটো কৰি থৈ যাব। তেন্তে আকৌ লগ পাম। আজিলৈ আহিছো, ধন্যবাদ।